নমস্কাৰ প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠানলৈ মই নয়নজ্যোতি ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সমগ্ৰ ৰাজ্য বানাক্ৰান্ত। ৰাজ্যৰ প্ৰায় ৮০% ভূমি এতিয়া পানীৰ তলত আছে। পানীৰ স্তৰ লাহে লাহে কমিছে, কিন্তু ৰাইজৰ যি দুখ দুৰ্দশা সেয়া কিন্তু এতিয়াও কমা নাই। আহক আমি অহা এঘণ্টাত আপোনালোকক দেখুৱাওঁ যে কেনেকুৱা ধৰণৰ এটা যন্ত্ৰণাকাতৰ পৰিৱেশৰ মাজত আছে এই লক্ষাধিক বানাক্ৰান্ত। চৰকাৰী পক্ষৰ পৰা বিভিন্ন সাহায্য প্ৰদান কৰা গৈছে। চিকিৎসাৰ পৰা আদি কৰি তেওঁলোকৰ ৰেচন পৰ্যন্ত প্ৰদান কৰা গৈছে চৰকাৰী পক্ষৰ পৰা, যিটো এখন চৰকাৰৰ এটা অত্যন্তই জৰুৰী কৰ্তব্য। কিন্তু ইমানখিনি দিয়াৰ পিছতো এতিয়াও মুকলি আকাশৰ তলত আছে বহুতে। এতিয়াও অস্থায়ী শিবিৰত আছে অজস্ৰ বানাক্ৰান্ত। তেওঁলোকে কেতিয়া নিজৰ আপোন ঘৰখনলৈ উভতি যাব তাৰ কোনো ঠিকনা নাই। বৰষুণৰ মাত্ৰা কমাকচাৰি বাঢ়িছেহে, আৰু এনেধৰণে যদি বৰষুণৰ মাত্ৰা বাঢ়ি থাকে তেতিয়াহ'লে অনাগত এই দিনকেইটাত আৰু বহু অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা আছে। বহু ঠাইত মাথাউৰি ছিগিছে, ৰাইজ সৰ্বশান্ত হৈ পৰিছে। তেওঁলোকৰ ঘৰ ভেটি উঠি যোৱাৰ লগতে তেওঁলোকৰ যি পশুধন, সেই পশুধনৰো বিস্তৰভাৱে ক্ষতিসাধন হৈছে। গতিকে আহক অহা এঘণ্টা আমাৰ সৈতে থাকক। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ এখন জীয়া ছবি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যথেষ্ট এখন উদ্বেগজনক ছবি আজি ৰাজ্যৰ আমি দেখিবলৈ পাইছোঁ যে গৰিষ্ঠ সংখ্যক এলেকা পানীত ডুবি আছে। যদিও পানীৰ লেভেলটো কমিছে, কিন্তু মানুহৰ যি দুখ দুৰ্দশা বা তেওঁলোকৰ যি আলাই আথানি সেয়া কিন্তু এতিয়াও কমা নাই। অৰ্থাৎ ১০০% পানী এতিয়াও ওলাই যোৱা নাই বিভিন্ন ঠাইৰ পৰা, আৰু সেইকাৰণে এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে এইসকল বানাক্ৰান্তই। আমি পলাশবাৰী অঞ্চলত আছোঁ, জাগিৰোড সমষ্টিৰ অন্তৰ্গত পলাশগুৰি অঞ্চলত আমি আছোঁ, আৰু এই জাগিৰোড সমষ্টিৰ অন্তৰ্গত বৰখলা যিখন গাঁও আছে নেলি পঞ্চায়তৰ অন্তৰ্গত সেই বিশেষ ঠাইডোখৰত আমি আছোঁ। এবাৰ প্ৰথমতে মই দৃশ্যটো দেখুৱাই লওঁ যে এতিয়াও কেনেধৰণে জলমগ্ন হৈ আছে এই অঞ্চলটো। এয়া মাত্ৰ আমি দেখুওৱা যি আপুনি কেমেৰাত দেখিছে মাত্ৰ অকণমান এটা কিয়দ অংশ, অকণমান আমি যি আপোনালোকে স্ক্ৰীণত দেখিছে সেয়াই জলমগ্ন এটা অঞ্চল আপুনি ভাবি নল'ব। ইয়াৰ পৰা বিভিন্ন ভিতৰুৱা যিমান ঠাইলৈ আপুনি গৈ থাকিব, প্ৰায় 7 কিলোমিটাৰ 8 কিলোমিটাৰ ভিতৰলৈকে এনেধৰণৰ জলমগ্ন অঞ্চল দেখিব। অৰ্থাৎ প্ৰায় 20ৰ পৰা 25খন গাঁও ইয়াৰ ভিতৰত আছে। সেই গোটেই গাঁওকেইখন এতিয়া জলমগ্ন হৈ আছে। সেই গোটেই গাঁওকেইখনত থকা যিসকল লোক তেওঁলোকে নিজৰ ঘৰ বাৰী এৰি এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এতিয়া শিবিৰ পাতিবলগীয়া হৈছে, অস্থায়ী শিবিৰ পাতিবলগীয়া হৈছে। জন্তু জানোৱাৰৰ ইয়াত অৱস্থা নাইকিয়া হৈ গৈছে। গৰু ম'হ বা তেওঁলোকৰ যি পোহনীয়া জন্তু জানোৱাৰ আছে, ছাগলীকে আদি কৰি একেলগে তেওঁলোকে বসবাস কৰিবলৈ যেন এটা ইয়াতে পৰিস্থিতি উদ্ভৱ হৈ গৈছে। আৰু দেখিবলৈ পাইছোঁ যে একেটা তম্বুৰ তলত ইয়াত গৰু আছে, একেটা তম্বুৰ তলত মানুহো আছে। অৰ্থাৎ এয়াই হৈছে বানাক্ৰান্ত অঞ্চলৰ বা বিশেষকৈ বান বিধ্বস্ত যিসমূহ এলেকা আছে সেই এলেকাসমূহত বসবাস কৰা যি আমাৰ বাসিন্দা আছে সেই লোকসকলৰ এয়া হৈছে এখন চিনাকি ছবি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এফালৰ পৰা ঘাইপথটো বন্ধ কৰি দিয়া হৈছে। অৰ্থাৎ আপুনি গুৱাহাটীৰ পৰা আহিলে যিটো বাওঁফালেৰে যিটো ৰাস্তা আহে সেই বাওঁফালে অহা ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া গৈছে, আৰু তাৰ যিবোৰ বিশেষভাৱে ইয়াৰ যিখিনি বাসিন্দা আছে সেই বাসিন্দাসকলক ইয়াত এনেধৰণে ৰাখিবৰ কাৰণে অস্থায়ী ব্যৱস্থা কৰিছে প্ৰশাসনে। আমি দুই এজনৰ সৈতে কথা পাতিম, কিন্তু তাৰ কিছু দৃশ্য আমি দেখুৱাই লওঁ যে জন্তু জানোৱাৰ কেনেকুৱা ধৰণৰ অৱস্থা, সেইটো আমি দেখুৱাই ল'ম। আৰু এয়া চাওক যে খোৱা পানীৰ কাৰণে এতিয়া কি অৱস্থা হৈছে। এইমাত্ৰ এখন বিশেষ বাহনেৰে ইয়াত এনেধৰণে আমি দেখিছোঁ খোৱা পানীৰ কাৰণে এতিয়া লাইন ধৰিব লগা হৈছে, কাৰণ সকলোফালে জলমগ্ন হৈ পৰিছে। খোৱা পানীৰ সমস্যাটো এটা অত্যন্ত জটিল সমস্যা, গুৰুত্বপূৰ্ণ সমস্যা এই সময়ত, এই বিপদৰ এইখিনি সময়ত। আৰু এই বিপদৰ সময়ত আপোনালোকে দেখিছে যে এতিয়া এটুপি খোৱা পানীৰ কাৰণে এনেধৰণে দীঘলীয়া শাৰী পাতিব লগা হৈছে এইসকল বানাক্ৰান্ত লোকে। আৰু আমাৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল আছে। নীলোৎপলে
কেমেৰাত দেখুৱাই আছে যে কেনেকুৱা ধৰণৰ এখন ছবি এই মুহূৰ্তত আমি দেখুৱাব লগা হৈছে। এইসকল ৰাইজ তেওঁলোকে এনেধৰণৰ লাইন যে পাতিছে, এয়া কেৱল যে তেওঁলোকে খোৱা পানীৰ কাৰণে এনেকুৱা দীঘলীয়া লাইন পাতিছে এনেকুৱা নহয়। এই ছবিটো দেখিয়ে থাকিব, যেতিয়া চৰকাৰী ৰিলিফ আহে, যেতিয়া চৰকাৰী সাহায্য আহে, তেতিয়াও এনেকুৱা দীঘলীয়া শাৰী দেখিবলৈ পাব। আৰু এতিয়া এই মুহূৰ্তত এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে এই পলাশগুৰি অঞ্চলৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেকুৱা এটা দীঘলীয়া শাৰী আমি দেখিবলৈ পাইছোঁ। দুৰ্দশাটো বানপানীয়ে কৰিছে, সেইবিলাক চৰকাৰৰ ফালৰ পৰা আমি ভালেখিনি সাহায্য পাই আছোঁ। আজি চাওক পানী দি আছে, দালি চাউল নিমখ যি আছে চব চৰকাৰে দি আছে আমাৰ কাৰণে। গতিকে যদিও পানী আহিছে, খোৱা খাদ্যৰ পৰা সিমানখিনি আমি অসুবিধা পোৱা নাই। চিকিৎসাৰ ক্ষেত্ৰত কি হৈছে? কাৰণ এতিয়া এই যিটো ব্যৱস্থাত আপোনালোক আছে, ইয়াতে যিকোনো মুহূৰ্তত বেমাৰ আজাৰো হ'ব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ ইয়াতে বাঢ়ে, তেনেকুৱা চিকিৎসাৰ ক্ষেত্ৰত পাইছেনে কোনোবা ইয়াত চিকিৎসক আহিছে বা চিকিৎসাকৰ্মী আহিছে? চিকিৎসক আহিছে, আমাৰ নেলি ৰাজ্যিক চিকিৎসালয় আছে, তাৰ পৰা আহি আছে, খবৰ লৈ আছে, ডক্টৰবিলাকে নাৰ্ছবিলাকে আহি আছে, আমাৰ পঞ্চায়তৰ প্ৰতিনিধিবিলাকো আহি আমাক খবৰ লৈ আছে, জাগিৰোড মণ্ডলৰো আমাৰ খবৰ লৈ আছে। সেইফালৰ পৰা আমি কোনো ধৰণৰ অসুবিধা পোৱা নাই অৱশ্যে। কিন্তু থকাৰ ক্ষেত্ৰত ত্ৰিপাল পাইছে নাই? তিৰপাল চবেই পাইছে, তিৰপালৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নাই। এফালে আমি নীলোৎপল আৰু এটা দৃশ্য দেখুৱাওঁ। সিফালে চাওক যে এয়া হৈছে ইয়াতে জন্তু জানোৱাৰ ইয়াত ৰখোৱা গৈছে। গৰু, পোহনীয়া গৰু গোহালিত যিহেতু পানী সোমাইছে, গোহালিৰ পৰা এই গৰু ইয়াত আনি এই যিটো বৰ্তমান অস্থায়ী আশ্ৰয় শিবিৰ আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এতিয়া ইয়াত জন্তু জানোৱাৰ ৰখা গৈছে। আহক আমি আৰু অকণমান ভিতৰলৈ গৈ আৰু দৃশ্য এটা দেখুৱাওঁ যে এতিয়া কেনেধৰণে থাকিব লগা হৈছে। আপোনালোকে চাওক এই পৰিৱেশ এনেধৰণে এতিয়া ইয়াতেই এফালে তেওঁলোকে ইয়াতেই ভাত বনাইছে অস্থায়ীভাৱে চৌকা, আৰু এইফালে মুৰ্গী। অৰ্থাৎ এতিয়া যি জীৱ জন্তু বা যিখিনি চৰাই, পোহনীয়া যিখিনি চৰাই আছে, পোহনীয়া যিখিনি জীৱ জন্তু আছে, সকলো এতিয়া একাকাৰ হৈ পৰিছে। মানুহে আৰু মানুহৰ লগত সহাৱস্থান কৰিবলগীয়া হৈছে। এই জীৱ জন্তু আৰু যি আমি কুকুৰাৰ কথাই কওঁ, হাঁহৰ কথাই কওঁ, সকলোখিনি ইয়াতে এনেধৰণে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। আৰু ৰোগীয়া লোকো আছে। বাইদেউ, চিকিৎসা পাতি পাইছেনে নাই? পাইছোঁ। বেমাৰ হৈ যাব এনেকৈ থাকিলে আমাৰ। তেনেকৈ থাকিম, এনেকৈ কিমান বৰষুণ হৈ থাকে, কাম কাজ কৰিব নোৱাৰে। কাম কৰিলেহে খৰচ পাতি খাব পাৰিম, কেনেকৈ চলিব সংসাৰ? পাই আছোঁ, চৰকাৰী বস্তু পালে কি হ'ব, খৰচ পাতি নালাগে আৰু, এইটোৱে দিগদাৰ হৈ আছে। দৈনিক উপাৰ্জনৰ যিবোৰ ৰাস্তা, সেই উপাৰ্জনৰ ৰাস্তাবোৰ অলপ বন্ধ হৈ গৈছে, আৰু উপাৰ্জনৰ ৰাস্তা বন্ধ হোৱাৰ কাৰণে এনেধৰণৰ এটা বিপদসংকুল পৰিৱেশৰ মাজত তেওঁলোকে ষ্ট্ৰাগল কৰিব লগা হৈছে। মোৰ সৈতে এজন ইয়াৰে স্থানীয় যুৱকো আছে, তেওঁৰ পৰা দুই এটা কথা জানিম যে চৰকাৰী সাহায্য পাইছোঁ বুলি কৈছে, ইয়াতে ঘাঁহ ব্যৱস্থা কৰিছে বিভিন্ন ক্ষেত্ৰত, কিন্তু উপাৰ্জনৰ ৰাস্তাটো ৰাইজৰ লাহে লাহে কমি গৈছে, কাৰণ তেওঁলোকে দৈনন্দিন খাটি খোৱা মানুহ। এই ক্ষেত্ৰত কিবা ধৰণৰ তেনেকুৱা আপোনালোকে পাইছে নাই সঁহাৰি, যে যাতে দৈনন্দিন জীৱনটো ভালদৰে চলি থাকে? তেনেকুৱা এতিয়া আমি দৈনন্দিন জীৱন চলিবলৈ যোনটো আমাৰ ৰাস্তা নাইকিয়া হৈ গৈছে। 1 নম্বৰ আমাৰ ভাটাৰবিলাকৰ পৰা আমাৰ ৰাইজ চলে, উদ্যোগ, ভাটা উদ্যোগ আছে, ওচৰতে শিলৰ কুঁৱাৰী আছে। এতিয়া দৈনন্দিন জীৱন চলিবলৈ যথেষ্ট অসুবিধা হৈছে। তথাপিও চৰকাৰে যিখিনি দিছে, মানে গোটেইখিনি ভালকৈ চলি আছে। চাউল, দালি, আলুৰ পৰা গোটেইখিনি পাইছে। খোৱা বোৱাত কোনো অশান্তি নাই, ধুনীয়াকৈ চলি আছে। ত্ৰিপালৰ পৰা আদি কৰি চব পাইছে। কিন্তু মেইন কথাটো হ'ল কি, অলপ চলাৰ পৰা মানে কাম কাজ, এতিয়া পানী চানী শুকালে কাম কাজলৈ যাব পাৰিব। আৰু অলপ শুকাইছে, কিন্তু এতিয়াও মানে ভালকৈ ক্লিয়াৰ ঘৰবিলাক ওলোৱা নাই, হয়তো ওলাই যাব আৰু 2-3 দিনৰ পিছত। চিকিৎসাৰ ক্ষেত্ৰত, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত, জীৱাণু DDT বা ব্লিচিং পাউডাৰ মাৰাৰ ক্ষেত্ৰত, ফেনাইল, ব্লিচিং, প্লাছ আপোনাৰ মহ মৰা গাড়ী পৰ্যন্ত ইয়াত চলিছে। আৰু প্লাছ আপোনাৰ গোটেইখিনি ৰিলিফ স্বাস্থ্য কেম্পো বহোৱা হৈছে 2-3 জেগাত। হয়, আৰু সেইটোৱে হৈছে পৰিৱেশ। মম চম পাইছে ৰাতি আন্ধাৰ? আমাৰ মিক্সটো এইবিলাক দিছে চৰকাৰে, চৰকাৰৰ ফালৰ পৰা। এওঁলোকে কৈছে যে কিছু সাহায্য তেওঁলোকে পাইছে, কিন্তু এই ছবিখন হৈছে এইটোৱে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই লোকসকলে ইয়াত আশ্ৰয় ল'বলৈ বাধ্য হৈছে, আৰু কেতিয়া তেওঁলোকে নিজৰ ঘৰলৈ উভতি যাব, কেতিয়া তেওঁলোকে সেই আপোন ঘৰলৈ উভতি যাব, সেয়া কিন্তু আজিৰ তাৰিখতো অনিশ্চিত হৈ আছে। বানবিধ্বস্ত অঞ্চলৰ পৰা আমি দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাব লগা হৈছে এইসকল নাগৰিকে। আৰু বানপানী যেতিয়া আহে, এনেকুৱা ধৰণৰ এখন ছবি যেন সহজ হৈ পৰে।
যদিও চৰকাৰী সাহায্য কিছু কিছু ক্ষেত্ৰত পাইছে, যদিও তেওঁলোকক কিছু স্বাস্থ্যৰ সেৱা আগবঢ়োৱা গৈছে চৰকাৰী তৰফৰ পৰা, অৱশ্যে সেয়া 100% দিব পৰা নাই। এই সকলো ৰাইজ কিন্তু এতিয়াও এক অপৰিৱৰ্তিত অৱস্থাত আছে। এই মুহূৰ্তত আমি মধ্য অসমৰ এক বিশেষ অঞ্চলত উপস্থিত আছোঁ। সম্পূৰ্ণৰূপে কলং, কপিলি, কিলিং এই পানীয়ে জলমগ্ন কৰি পেলাইছে আৰু এখন টুলুঙা নাৱত আমি বৰ্তমান উঠি আহিছোঁ। যি বানবিধ্বস্ত এলেকা কিছু লোকৰ ঘৰলৈ আমি গৈ সেই জীয়া ছবিখন দেখুৱাবলৈ বিচাৰিছোঁ, কাৰণ এতিয়া ইয়াৰ ঘৰত মানুহ নাথাকে। ঘৰ এৰি সকলো এতিয়া অস্থায়ী আশ্ৰয় শিবিৰ তেওঁলোকে আশ্ৰয় ল'বলৈ বাধ্য হৈছে। তেওঁলোকৰ যি ঘৰৰ দুৰৱস্থা, সেই দুৰৱস্থাটো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশত আছে। আমি এঘৰ মানুহৰ ঘৰলৈ সোমাই আহিছোঁ। আমি দেখুৱাম যে সেই মানুহ ঘৰত কিন্তু এতিয়া ইয়াত কোনো ধৰণৰ বসবাস কৰাৰ উপযোগী কোনো স্থানেই নাই। ইয়াত সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে বসবাস কৰাৰ কাৰণে। মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল আছে। আমি গোটেই এই দৃশ্যখিনি দেখুৱাব নোৱাৰিম। সিফালে আমি যদি অকণমান দেখুৱাবলৈ পাৰোঁ, এয়াই হৈছে এঘৰ মানুহ। দেখিছে যে পানীৰ যিটো স্তৰ বা পানীৰ যিটো লেভেল, সেই লেভেলটো কমিছে, কিন্তু পানীৰ স্তৰটো কমিলেও ইয়াত বসবাস কৰাৰ কোনো ধৰণৰ পৰিৱেশ নাই। কোনো ধৰণৰ ইয়াত পৰিৱেশ নাই। সকলোফালে বোকা পুতি গন্ধময় এটা পৰিৱেশ, আৰু যিহেতু পানী কমিছে, অলপ অলপ মাটি ওলাবলৈ আৰম্ভ কৰিছে। পিৰালিৰ পৰা পানীৰ স্তৰটো কমিছে, কিন্তু চোতালত এতিয়াও দেখিবলৈ পাইছোঁ যে পানীৰ যি পৰিমাণ, সেই পৰিমাণ কিন্তু ইয়াত অপৰিৱৰ্তিত হৈ আছে। চোতালত পানীৰ স্তৰ কমা নাই। মানুহখিনি যিহেতু ইয়াতে পানীত হাঁহ নচৰা অৱস্থা হৈছে, তেওঁলোকৰ যি দৈনিক উপাৰ্জন, সেই উপাৰ্জনৰ পথবোৰ বন্ধ হৈ গৈছে। আৰু এই বিশেষ অঞ্চলটোত আমি নেলি পঞ্চায়তৰ অন্তৰ্গত এই বিশেষ অঞ্চলটোত আছোঁ। ইয়াতো সেইবোৰ ইটাৰ ভাটা আছে। এই ইটাৰ ভাটাসমূহত কাম কৰিও কিন্তু ইয়াৰ স্থানীয় যিখিনি লোক আছে, তেওঁলোকে দৈনন্দিন ইয়াত কাম কৰি দিন হাজিৰা কৰি তেওঁলোকে উপাৰ্জনৰ পথ বাছি লৈছিলে। এতিয়া দেখিবলৈ পোৱা গৈছে যে সেই ইটা ভাটাসমূহত পানী সোমাইছে। অৰ্থাৎ যি উৎপাদনৰ কাম বা ইটা ভাটাত যেনেকুৱা ধৰণৰ এটা ব্যস্ততা আমি দেখিবলৈ পাওঁ, সেই ব্যস্ততা কিন্তু এতিয়া ইয়াত আপুনি দেখিবলৈ নাপায়। আৰু ই হৈছে অন্যতম এটা কাৰণ, মানুহৰ যি উপাৰ্জনৰ যি পথ, সেই উপাৰ্জনৰ পথ বন্ধ হৈ গৈছে। এতিয়াও বহুখিনি অঞ্চল জলমগ্ন হৈ আছে। আমি ভিতৰলৈ যিমানেই সোমাই গৈ থাকিম, সিমানেই আপোনালোকে দেখিব কেৱল পানী আৰু পানী। এই অঞ্চলটোৰ প্ৰায় 30ৰ পৰা 35খন গাঁও জলমগ্ন হৈ আছে। জাগিৰোড সমষ্টিৰ অন্তৰ্গত এই বিশেষ অঞ্চলটো মন্ত্ৰী পীযুষ হাজৰিকা ইয়াৰ বিধায়ক হৈ আছে। আৰু কিলিং নদী একেবাৰে গাতে লাগি আছে। কিলিং নদী সিফালৰ পৰা কপিলি নদীৰ পানী ইয়াত সোমাই আহিছে। কলংখনো উফন্দি আছে। অৰ্থাৎ মধ্য অসমৰ এই ঠাইখনো যথেষ্টভাৱে এইবাৰ ফ্লাড এফেক্টেড হৈছে। কিন্তু মই এইটোৱে দেখুৱাইছোঁ যে ৰাইজৰ যি দুখ দুৰ্দশা, সেয়া কিন্তু অপৰিৱৰ্তিত হৈ আছে। লাহে লাহে বৰষুণৰ যি প্ৰকোপ, সেই প্ৰকোপো কিন্তু বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আমাৰ হাতত ছাতি আছে, কিনকিনীয়া বৰষুণ পৰি আছে, কিন্তু দেখিবলৈ পাইছোঁ কিছু সময় ইয়াত কিনকিনীয়া বৰষুণ পৰে, কিছু সময় আকৌ দপদপীয়া বৰষুণ পৰে। অৰ্থাৎ বৰষুণৰ এই মাত্ৰা যদি কণ্টিনিউ হৈ থাকে অহা কেইদিনমানত, তেতিয়াহ'লে পানীৰ যি লেভেল, পানীৰ যি স্তৰ, সেই স্তৰ কিন্তু কোনো কাৰণত নকমে বা কমাৰ আমি সম্ভাৱনা ইয়াত দেখা নাই। আৰু সেয়ে এতিয়া ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে, দুৰ্গতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এয়া হৈছে এখন জীয়া ছবি অসমৰ বানাক্ৰান্ত ৰাইজৰ। তেওঁলোকৰ দুখ দুৰ্দশা কেনেকুৱা, বানত যদি আপুনি বুৰি পোৱা নাই, বানপানীৰ কবল কেনেকুৱা, বা বানপানীৰ কবলত যদি আপুনি পৰা নাই, তেতিয়াহ'লে সেইটো উপলব্ধি কৰিব নোৱাৰিব। কিন্তু এই বানবিধ্বস্ত অঞ্চলৰ ৰাইজে বুজি পাইছে দিনে নিশা তেওঁলোকে কেনেকুৱা এটা ভয় শংকা লৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। কেৱল যে মানুহৰ এনেকুৱা অৱস্থা হৈছে তেনে নহয়, তেওঁলোকৰ পোহনীয়া যিবোৰ জন্তু আছে, গৰু, ছাগলী, মহ, হাঁহ, কুকুৰা, সকলোৱে এতিয়া এক অত্যন্ত বিপদসংকুল সময়ৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। জাগিৰোড সমষ্টিৰ কিছু সময় পূৰ্বে আমি দেখুৱালোঁ। এতিয়া আমি ৰহা সমষ্টি আৰু জাগিৰোড সমষ্টিৰ মাজৰ এটা অঞ্চলত আছোঁ। আৰু এই অঞ্চলটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে। মোৰ আপোনালোকে সোঁদিশে দেখিব যে ৰাষ্ট্ৰীয় ঘাইপথ, ইফালৰ পৰা গাড়ীসমূহৰ অহা যোৱা চলি আছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এতিয়া চাওক যে অস্থায়ী গোহালি ইয়াতে নিৰ্মাণ কৰা গৈছে। এইফালে আপুনি চাওক, এয়া হৈছে আশ্ৰয় শিবিৰ, এয়া অস্থায়ী আশ্ৰয় শিবিৰ এয়া নিৰ্মাণ কৰা গৈছে। আৰু এই আশ্ৰয় শিবিৰৰ একেবাৰে আমি দেখিছোঁ গাতেই বৰ্তমান, অৰ্থাৎ ৰাষ্ট্ৰীয় যিটো ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত এনেধৰণে ইয়াত এইসমূহ গোহালি নিৰ্মাণ কৰা গৈছে। এই জানুৱাৰ কিমান কষ্টত আছে, গোহালিত পানী সোমাইছে, খাদ্যৰ নাটনি হৈছে, ঘাঁহৰ অভাৱ হৈছে। যদিও চৰকাৰৰ ফালৰ পৰা কিছু দানাৰ ইয়াত যোগান ধৰা গৈছে, নিমখৰ পেকেট যোগান ধৰা গৈছে, কিন্তু পৰ্যাপ্ত সিমান হয় জানো? ইয়াত অজস্ৰ আপুনি দেখিব বহুখিনি ঘৰচীয়া জন্তু আছে, ছাগলীৰ পৰা আদি কৰি ইয়াত হাঁহ, কুকুৰা, পাৰ, গৰু, মহ,
এই জন্তু জানোৱাৰসমূহৰো এতিয়া কিন্তু আলাই আথনি অৱস্থা হৈছে আৰু এই জন্তু জানোৱাৰ এক যেন তেওঁলোকেও এটা অনাকাংক্ষিত পৰিৱেশৰ মাজত পৰিবলৈ বাধ্য হৈছে। এয়া খোৱা পানী আনিছে নিশ্চয়, ক'ৰ পৰা আনিছে? শিপাৰৰ পৰা আনিছোঁ। শিপাৰ পৰা আনিছে। এইফালে খোৱা পানী অকণমান নাটনি হৈছে। নাটনি হৈছে মানে দমকল বহাই দিছে যদিও মানে পানীটো খাবলৈ আমাৰ কঠিন হৈছে, কাৰণ যিহেতু পানীটো ওলোৱা নাই সেইটো কাৰণে। পানীৰ স্তৰ কমিছে কিন্তু পানী ওলোৱা নাই। এইগৰাকী চাওক যে বানপীড়িত লোকৰ অৱস্থা, বিশুদ্ধ খোৱা পানী তেওঁ এনেকৈ বাল্টিঙত আনিব লগা হৈছে আৰু দূৰণিবতীয়া কিছু ঠাইৰ পৰা এনেকুৱা পানী আনিব লগা হৈছে। বাইদেউ বটলত পানী আনিব লগা হৈছে। কষ্ট হৈছে বাইদেউ এইকেইদিন? বহুত কষ্ট হৈছে। খোৱা পানীটোহে এনেই দিছে, বহাইছে টিবল, কিন্তু খোৱা পানীটো অলপ দূৰৰ পৰা আনিছে, মানে লেতেৰা হৈছে যে সেইকাৰণে। আৰু এই অস্থায়ী শিবিৰৰো কিছু দৃশ্য দেখুৱাই লওঁ আহক। এয়া এটা অস্থায়ী শিবিৰ, ইয়াত চৰকাৰে ত্ৰিপাল দিছে আৰু তেওঁলোকে ত্ৰিপালৰ তলতে এনেধৰণে ইয়াতে কটাব লগা হৈছে। কেৰেম বৰ্ড আৰু চাওক যে শুৱনি কোঠাৰ বিচনা তুলি সকলো ইয়াতেই ৰখাব লগা হৈছে। আলমিৰা, এই সকলোখিনি অস্থায়ীভাৱে এইটো এতিয়া এইকেইদিন তেওঁলোকৰ ঘৰলৈ পৰ্যবেসিত হৈছে আৰু এই ঘৰটোতেই তেওঁলোকে এই শিবিৰটোতেই দিন ৰাতি অতিবাহিত কৰিছে। আৰু আহক, এয়া হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। মনত ৰাখিব ৰাইজ যে এয়া বেলেগ কোনো আশ্ৰয় শিবিৰ নহয়, স্কুল কলেজৰ আশ্ৰয় শিবিৰ নহয়, এয়া হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু ইয়াতে দেখিছে যে এটা ঘৰৰ যিখিনি সা সৰঞ্জাম গোটেইখিনি যিহেতু তেওঁলোকৰ ঘৰত পানী সোমাইছে, মূল্যৱান সামগ্ৰী বহুতো নষ্ট হৈছে, তাৰ সমান্তৰালভাৱে এই যিখিনি সামগ্ৰী তেওঁলোকে পাৰিছে সেইখিনি তেওঁলোকে ইয়ালৈ লৈ আহিছে। অস্থায়ীভাৱে ইয়াতেই তেওঁলোকে আছে, ইয়াতেই তেওঁলোকৰ কাৰণে পাকঘৰ, ইয়াতেই তেওঁলোকৰ শুৱনি কোঠা। গোটেই ৰাস্তাত মানুহ থাকি বৰ অশান্তি পাইছোঁ। অশান্তি যদিওতো একো নাই, উপায় নাই, সেইকাৰণে সকলোবিলাক ইয়াতে থাকিব লগা হৈছে। চৰকাৰী সাহায্য বা অন্যান্য সামগ্ৰী পাইছে? সামগ্ৰী দিছে। স্বাস্থ্য পাতিৰ সুবিধা পাইছে? ডক্টৰ বা নাৰ্ছ পাইছোঁ। চৰকাৰে এইবিলাক আপোনাৰ ৰেচন পাতিৰ পৰা স্বাস্থ্য বিষয়ক পৰ্যাপ্ত মানে ৰাইজক সহায় কৰিছে। পাইছে? এটা পাইছে? পাইছোঁ, চব পাইছোঁ। গৰু দানা দিছে, মানুহক খাবলৈ দিছে, আৰু কি দিব, যিখিনি পাৰিছে দিছে। আচলতে ঘৰলৈ যাব পৰা পৰিৱেশটো আহিছে নাই? অলপ পৰিৱেশটো এতিয়াও হোৱা নাই, এতিয়াও যাব পৰা হোৱা নাই মানুহবিলাক। আৰু বোলে পানী আহিব, সেইটো কাৰণে মানুহবিলাক যোৱা নাই। ঘৰ দুৱাৰবিলাক মুচিছে আৰু কিমান দিনমান থাকিব লাগিব? 10-12 দিন থাকিব লাগিব। 10-12 দিন আকৌ ৰ'দ যদি হয় তেতিয়াহে যাব পৰা যাব। তাকে এনেকুৱা বতৰ হ'লে তাকো যাব নোৱাৰে ন, সেইটোৱে। ঔষধ পাতি পাইছে? ঔষধ পাতি দিছে, ডাক্তৰ নাৰ্ছ আহিছে। জন্তু জানোৱাৰ খাদ্যৰ কাৰণে কিবা পাইছেনে নাই? মানে দানা, আজিতো দানাবিলাক দিছে, চব দিছে, মানে ঔষধে একো নাই আৰু খাবৰ কাৰণে চাউল, দালি, তেল চবেই দিছে। কিন্তু বিপদৰ যিটো মাত্ৰা সেইটো এতিয়া খাদ্যৰ ক্ষেত্ৰত কমিছে, কিন্তু ঘৰলৈ যোৱাৰ কোনো ঠিকনা নাই। মানে এইটো গম নাপাওঁ, 10 দিনমান লাগিবই। এতিয়া 10 দিন তলত যাব, ৰ'দ যদি ভাল হয় তেতিয়াহ'লে অকণ সোনকাল হ'ব। যদি ৰ'দ বেয়া সেনেকৈ থাকে যাব পৰা নাযায়। এইবাৰ আমি 3টা বিশেষ দৃশ্য দেখুৱাম। সেই দৃশ্যকেইটা দেখি আপুনি ভাবিব যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত এই মধ্য অসমৰ এইসকল বানাক্ৰান্তই ইয়াত দিন পাৰ কৰিব লগা হৈছে। এটা দৃশ্য হৈছে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আমি আছোঁ আৰু ইয়াত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। ইমান তীব্ৰ বেগত ইয়াত গাড়ীসমূহ আহে, সেয়া ট্ৰাকেই কওক, বাছেই কওক বা প্ৰাইভেট ভেহিকুলেই কওক, তেওঁলোকৰ যি তীব্ৰ গতি, সেই তীব্ৰ গতিৰ কাৰণে কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। দ্বিতীয় কথাটো হৈছে যে এই ৰাজপথতে কঠীয়া ৰুইছিল এটা সময়ত মানুহে, তেওঁলোকৰ খেতি বাৰী কৰিবৰ কাৰণে কঠীয়া ৰুইছিল। এতিয়া কঠীয়া লাহে লাহে ডাঙৰ হৈছে, কিন্তু যিহেতু পথাৰত পানী কমা নাই, সেই কঠীয়াও এতিয়া অনিষ্ট হোৱাৰ সম্ভাৱনা আছে। আৰু 3 নম্বৰ কথাটো হৈছে যে যি ষ্ট্ৰীট লাইটৰ সুবিধা ৰাজপথত আছে, সেই ষ্ট্ৰীট লাইট এতিয়া চলি আছে নে নাই। তেওঁলোকে অন্ধকাৰত নিশাটোতো পাৰ কৰি মমবাতি চৰকাৰৰ ফালৰ পৰা পাইছে, এইটো বেলেগ কথা, কিন্তু যিবোৰ ছ'লাৰ ষ্ট্ৰীট লাইট দিছিলে, সৌৰশক্তিচালিত যিবোৰ ষ্ট্ৰীট লাইট দিছিলে, সেইসমূহ এতিয়া কামত আছে নাই, সেই 3টা বিষয়ৰ ওপৰত আমি চাবলৈ চেষ্টা কৰিম। এইটো চাওক যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, সিফালৰ পৰা গুৱাহাটীৰ ফালৰ পৰা গাড়ীসমূহ আহে, অত্যন্ত তীব্ৰ বেগেৰে আহে। এই ৰাইজ ইয়াত আছে, মোৰ একেবাৰে গাতেই লাগি আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমি আছোঁ আৰু মোৰ একেবাৰে গাতে লাগি আছে যিটো ইয়াৰ আশ্ৰয় শিবিৰ, এয়া হৈছে অস্থায়ী আশ্ৰয় শিবিৰ। আৰু সিফালৰ পৰা তীব্ৰ বেগত গাড়ী আহে। ইয়াতে এটা ছিগনেলৰ ব্যৱস্থা কৰা গৈছে, এইটো
এটা বিপদৰ আগজাননী বা ৰৈ যাবৰ কাৰণে এটা ছিগনেলৰ ইয়াত ব্যৱস্থা কৰি দিয়া গৈছে যাতে লাহে লাহে স্পীডটো তেওঁলোকে কমাওক কিন্তু তেনেকুৱা হোৱা নাই এইটো দিশৰ পৰা গুৱাহাটীৰ দিশৰ পৰা যিসমূহ গাড়ী আহিছে তেওঁলোকে বিভিন্ন সময়ত ইয়াৰ যি ডিভাইডাৰ আছে বা বিভিন্ন ইয়াতে বিপদৰ পৰা হাত সাৰিবৰ কাৰণে ব্যৱস্থা কৰা গৈছে যি চেকপোষ্ট ইয়াত অস্থায়ীভাৱে দিয়া গৈছে কলগছ কাটি এয়া চাওক যে কলগছ কাটি এনেধৰণে ইয়াতে তেওঁলোকৰ বিপদৰ আগজাননী দিয়া গৈছে কিন্তু এই কলগছসমূহকো যিসমূহ কটা কলগছ ইয়াতো কিন্তু দুৰ্ঘটনা সংঘটিত কৰিছে বহু গাড়ীয়ে এই যি বিপদৰ চিহ্ন সেই চিহ্নসমূহ তেওঁলোকে ৰাতি ভাগি ছিগি ওলাই গৈছে কিন্তু সৌভাগ্যক্ৰমে কোনো লোক ইয়াত বিশেষভাৱে হতাহত হোৱা নাই কিন্তু তেওঁলোকে এটা বিনীত ৰজনী পাৰ কৰিছে এফালেতো বানপানীৰ কবলত আছেই নিজৰ আপোন ঘৰখন তেওঁলোকে এৰি আহিছে আৰু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে এইসকল ৰাইজ ইয়াত চাওক যে একদম ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তেওঁলোক আছে যদি খুব স্পীডত গাড়ী এখন আহি কিবা কাৰণত দুৰ্ঘটনাত পতিত কৰে তেতিয়াহ'লে ধনজনৰ বহুখিনি ইয়াতে ক্ষতি হ'ব এইটো অস্থায়ীভাৱে তেওঁলোকৰ বাসগৃহ ইয়াত বনাইছে এজন লোক আমি দেখিছোঁ তেওঁ ইয়াতে খোৱা বোৱাৰ ব্যৱস্থাৰ পৰা আদি কৰি শোৱাৰ ব্যৱস্থাৰ পৰা আদি কৰি সকলোখিনি ইয়াত অস্থায়ীভাৱে কৰিব লগা হৈছে বাইদেউ গাড়ীসমূহ যে আহে যথেষ্ট ভয় লাগে এক্সিডেণ্টৰ সম্ভাৱনা ভয় লাগে ৰাতি টোপনি নহয় ভয় সৰু সৰু ল'ৰা ছোৱালী আছে মানে খুব ৰাতি টোপনি ৰাতি মতা মানুহ কেইজনে মানে হেৰি টোপনি হয় মানে বহি থাকিব লগা হৈছে গাড়ীৰ কাৰণে বাইদেউ কণ কণ ল'ৰা ছোৱালী আছে চাওকচোন এওঁলোকক লৈ তেওঁলোকে মাক বাপেকে বুকুত এইসকল সন্তানক লৈ শুব লগা হয় নিশা পাৰ কৰিব লগা হয় কিন্তু বিপদৰ আশংকা এফালেতো ঘৰ ডুবি গৈছে এফালেতো তেওঁলোকৰ ভেটি ডুবি গৈছে সেইটোতো আছেই তাৰ উপৰিও বাইদেউ এক্সিডেণ্টৰ আশংকা আছে এতিয়া আছে ৰাতি টোপনিয়ে নাহে ভয়তে ল'ৰা ছোৱালীক লৈ পেলাই ৰাতিপুৱা কথা শুব পৰা যায় আৰু ইয়াতে খুন্দা চুন্দা মাৰিছে নেকি কেতিয়াবা খুন্দা মাৰিছিলে মাজতে এদিন পুলিচে আহি পেলাই হেৰি ৰছী বান্ধি থৈ গৈছিলে তাৰ এখন আহি খুন্দা মাৰি লৈ গুচি গ'লগৈ নৰখিল আৰু বহুত স্পীডত আহে গাড়ীবিলাক এইটো এটা চাবলগীয়া কথা অত্যন্ত প্ৰশাসনৰ যিসকল লোক আছে তেওঁলোকে অকণমান চাওক যে ট্ৰেফিক পুলিচৰ যিসকল লোক আছে অকণমান গুৰুত্ব সহকাৰে যদি বিষয়টো চায় এওঁলোকে নিজৰ ভেটি হেৰুৱাইছে নিজৰ যি বাসস্থান সেই বাসস্থান হেৰুৱাইছে এওঁলোকে নিজৰ যি পোহনীয়া জীৱ জন্তু আছে সেয়াটো যথেষ্ট বিপদাপন্ন হৈছে গতিকে ট্ৰেফিকৰ অকণমান পুলিচখিনিয়ে বা পৰিবহণ বিভাগে অকণমান চাওক যে কেনেকুৱা ধৰণে ইয়াত অলপ চিজিল কৰিব পৰা যায় এই অকল কলগছৰ ইয়াতে যদি আপুনি বিপদৰ চিহ্ন দিয়ে তাতকৈ যদি এটা বেলেগভাৱে অলপমান ইয়াতকৈ বেছি কাৰ্যকৰী হোৱা ছিগনেল দিব পাৰে তেতিয়াহ'লে এই আশংকা বা পথ দুৰ্ঘটনাৰ পৰা এইসকল লোক ইয়াতে বাচি যাব আৰু এটা দৃশ্য চাওক যে এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমি আছোঁ এয়া কঠীয়া ইয়াত পৰা গৈছিলে যিহেতু ইয়াৰ কাষতেই পথাৰ আছে তেওঁলোকে খেতি কৰিবৰ কাৰণে অন্যান্য স্থানৰ লগতে যি ডিভাইডাৰ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ সেই ডিভাইডাৰৰ ওপৰত তেওঁলোকে ইয়াত কঠীয়া পাৰিছিলে কিন্তু কঠীয়া এতিয়া ইয়াত এনেধৰণে পৰি আছে কাৰণ তেওঁলোকৰ যি কৃষিভূমি আছে সেই কৃষিভূমি পানীৰ তলত এতিয়াও আছে আৰু এনেধৰণে কঠীয়া ইয়াত বিনষ্ট হ'বলৈ আৰম্ভ কৰিছে এটা চিন্তনীয় বিষয় এই চিন্তনীয় বিষয়টো এইকাৰণেই যে কঠীয়া তেওঁলোকে পাৰিছিলে এতিয়া কঠীয়া কিন্তু ৰুবৰ কাৰণে কৃষিভূমি তেওঁলোকে পানীৰ তলত আছে এইফালে মই দুই এজনে এই বিষয়টোৰ ওপৰতো কথা পাতিব বিচাৰিম যে এই কঠীয়াখিনি যে পাৰিছিলে এতিয়াতো ৰুব পৰা অৱস্থাত নাই চাগে অৱস্থা নাই ৰুব পৰা ৰোৱা অৱস্থাত নাথাকিব পানীয়ে গোটেই ফ্লাডে হ'ল কেনেকৈ ৰুব তাৰ কোনো অৱস্থাই নাই এতিয়া কঠীয়া এইভাগে থাকিব উপায় নাই কঠীয়া এইবাৰ থাকিব তাৰমানে কঠীয়াটো এইবাৰ পেলোৱা মানে আগত 10 জেগাত পেলালোঁ বহুত কঠীয়া মৰি গ'ল মৰি যোৱাৰ বিনিময়ত মানে এতিয়া নেশ্যনেল ঘাইপথতে আমি মানে অলপ চিন্তা কৰি পেলাই অলপ কঠীয়া পেলাই ৰাখিলোঁ গতিকে নহ'লেতো লাষ্ট টাইম আমিতো খেতি বাতি কৰিবলৈ আমাৰ কঠীয়াটোও নাথাকিবগৈ লাষ্ট টাইম সেইকাৰণে ইয়াতে পেলোৱা হৈছে কিন্তু এতিয়াতো কঠীয়াও ৰোৱাৰ চাগে আৰুতো 10 দিনমানতো পানীতে থাকিব লাগিব পানীতে থাকিব লাগিব সম্ভাৱনা হয়তো হ'বও পাৰে নহ'বও পাৰে এটা অনিশ্চিত ভৱিষ্যতলৈ গুচি গ'ল নহ'বও পাৰে আকৌ এবাৰ দেখুৱাব ষ্ট্ৰীট লাইটকেইটা যি সৌৰ শক্তিচালিত ষ্ট্ৰীট লাইট ইয়াত স্থাপন কৰা গৈছিলে দীঘলীয়া শাৰীত আমি দেখুৱাইছোঁ যে দীঘলীয়া শাৰী কিন্তু এই লাইটসমূহ এটাও নজ্বলে এটা কেতিয়াবা জ্বলা ব্যৱস্থা কৰিছিলে ক'ৰবাত জ্বলিছিলে আহি পেলাই মেৰামতিও কৰিলে কিন্তু এতিয়া আকৌ অন্ধকাৰচ্ছন্ন এটা পৰিৱেশ ইয়াতকৈ আৰু দুখজনক ছবি কি থাকিব পাৰে এফালে জীৱ জন্তুৰ বিলাই এফালে ৰাইজৰ বিলৈ আনফালে দেখিছোঁ যে এতিয়া অস্থায়ী যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি শিবিৰ এই শিবিৰতো দেখিবলৈ পোৱা গৈছে এনেকুৱা ধৰণৰ এক ভয়াৱহ ছবি আমি ইয়াত দেখিবলৈ পাইছোঁ
দেখুৱাই আছোঁ পুৱাৰ পৰা কেনেকুৱা ধৰণৰ বানৰ বিভীষিকা এতিয়া সমগ্ৰ ৰাজ্যজুৰি চলি আছে। পানীৰ স্তৰ কমিছে, কিন্তু বিভীষিকা এতিয়াও শেষ হোৱা নাই। ৰাইজৰ দুখ দুৰ্দশা এতিয়াও শেষ হোৱা নাই। এই মুহূৰ্তত আমি মধ্য অসমৰ অন্যতম এক গুৰুত্বপূৰ্ণ অঞ্চল বান প্লাৱনত এইবাৰ ডুবি থকা অন্যতম এক গুৰুত্বপূৰ্ণ অঞ্চল ৰহাত উপস্থিত আছোঁ। আৰু ৰহাৰ যি 3 খুঁটি অঞ্চল আছে, ইয়াত 3টাকৈ খুঁটি একলগ হৈছে। কলং ইয়াত একলগ হৈছে, হাৰিয়া ইয়াত একলগ হৈছে আৰু তিতাইমাৰি, হাৰিয়া, কলং এই 3টা খুঁটি ইয়াত একলগ হৈছে। এতিয়া গোটেই আপুনি দেখিব যে ইয়াত পানী চাৰিওফালে কেৱল পানী, আৰু পানীৰ মাজত এখন আমি NDRFৰ বিশেষকৈ SDRFৰ ইনফেক্ট SDRFৰ যি ৰাবাৰ বুট, সেই ৰাবাৰ বুটত আমি আহিছোঁ। আমাৰ সৈতে আছে মিনিষ্টাৰ অতুল বৰা আছে, কৃষিমন্ত্ৰী, ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা আছে, যিখন বুটত আছে সেই বুটখন অকণমান জুম কৰিব মই অনুৰোধ জনাইছোঁ। আমি অত্যন্ত বিপদসংকুল এটা যাত্ৰাত আহিছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এতিয়াও কেনেকুৱা ধৰণে ইয়াত প্লাৱন অব্যাহত আছে। বানৰ যি বিভীষিকা, বানৰ যি ত্ৰাস, সেই ত্ৰাস অব্যাহত আছে। 3খনকৈ খুঁটি ইয়াত একলগ হৈছে। তিতামাৰি লগত হাৰিয়া আৰু কলং এই 3টা খুঁটি একলগ হৈছে। এই গোটেই অঞ্চলটো বৰ্তমান বানাক্ৰান্ত হৈ আছে, প্লাৱিত হৈ আছে। আৰু সিফালে যদি আমি যিটো মথাউৰি চাওঁ, আৰু জুম কৰিব লাগিব, সিফালে আমি যিটো মথাউৰি দেখিছে য'ত গাড়ীসমূহ ৰৈ আছে, এইবাৰ সুদীৰ্ঘ প্ৰায় 18টা বছৰৰ মূৰত এইবাৰ এই মথাউৰিটো ইয়াত মেৰামতি কৰা হৈছিলে। মন্ত্ৰী পীযুষ হাজৰিকা জলসম্পদ মন্ত্ৰী বৰ্তমান, আৰু প্ৰায় 4.5 কোটি টকা দি এই মথাউৰিটো ইয়াত মেৰামতি কৰা হৈছিলে। তলৰ ভাগৰ পৰা মথাউৰিটো যেতিয়া পুনৰ নিৰ্মাণ কৰা হৈছিলে, তাৰ পিছতেই প্ৰায় 70% 80% কাম সম্পূৰ্ণ হওঁতেই ইয়াত পানী আহি গ'ল, আৰু তেতিয়া কামটো আধাতেই ইয়াত ৰখাই দিব লগা হ'ল। কিন্তু এই মথাউৰিটো যদি আজি মেৰামতি নকৰাহেঁতেন, কিন্তু এই যিটো আমি 3 খুঁটি অঞ্চলত আছোঁ, ইয়াৰ পানীয়ে এই মথাউৰি ভাগি দিলেহেঁতেন, আৰু অধিক পৰিমাণে এক ভয়াৱহ যি বানপানী, সেই বানপানীৰে কিন্তু অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন, এক দুৰ্বিষহ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন এই যি মধ্য অসমৰ ৰহাৰ অঞ্চল আছে। ইয়াত শতাধিক গাঁও প্লাৱিত হৈছে। পানীৰ মাজত এতিয়াও বহুখিনি ঘৰ প্লাৱিত হৈ আছে। কোনো ধৰণৰ তেওঁলোকৰ ভেটি নাই, তেওঁলোকৰ পিৰালি ডুবি গৈছে, চোতাল ডুবি গৈছে, আশ্ৰয় শিবিৰত তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে। আৰু তেনে এক বিপদসংকুল মুহূৰ্তত এতিয়া দেখিছোঁ কৃষিমন্ত্ৰী অতুল বৰা আৰু ৰহা সমষ্টিৰ বিধায়ক এই দুয়োগৰাকীয়ে এতিয়া এই প্লাৱিত অঞ্চলৰ কিছু অৱস্থাৰ তেওঁলোকে চৰজমিন বুজ ল'বলৈ আহিছে। শশীকান্ত দাস আছে বৰ্তমান ৰহা সমষ্টিৰ বিধায়ক, তেওঁ অতুল বৰাৰ সৈতে আছে, আৰু কৃষিমন্ত্ৰী অতুল বৰা আহিছে এই গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰি এক চৰজমিন ইয়াতে বুজ ল'বৰ কাৰণে। আমি এই পাৰলৈ আহিছোঁ, এইটো আমি এটা দূৰত্ব ইয়াত ইতিমধ্যে অতিক্ৰম কৰিছোঁ, আৰু এই যিটো পাৰ, এই পাৰটোলৈ আমি আহিছোঁ। ইয়াতেই মন্ত্ৰী মহোদয়ে সমগ্ৰ যি এই প্লাৱিত অৱস্থাৰ বুজ ল'ব। বৰ্তমান 3 খুঁটি অঞ্চলত আমি আছোঁ, ৰহা চকী এই বিশেষ অঞ্চলটো, আৰু ইয়াত এই মুহূৰ্তত আহি উপস্থিত হৈছেহি ৰাজ্যৰ কৃষিমন্ত্ৰী, পশুধন মন্ত্ৰী অতুল বৰা। তেওঁ গোটেই এই পৰিৱেশটো ইনস্পেকশ্যন কৰিছে। তেওঁৰ পৰা পোনপটীয়াভাৱে জানিম যে সঁচাকৈ এটা অত্যন্ত জটিল সময়ৰে গৈ আছে অসমখন। এই বিশেষকৈ বানপীড়িত অঞ্চলটোৰ কথা কৈছোঁ, বা গোটেই ৰাজ্যৰ বিভিন্ন অঞ্চল। 2004 চনৰ পিছত এই অঞ্চলটোত এনেকুৱা ধৰণৰ ভয়াৱহ পানী এইবাৰ তেওঁলোকে প্ৰথমবাৰ কাৰণে সন্মুখীন হৈছে। এতিয়া লাহে লাহে পানী কমিছে, কিন্তু পানী কমাৰ পিছত বহুখিনি আৰু কথা আহে, ৰাইজৰ স্বাস্থ্যৰ কথা, পশুধনৰ কথা এনেকুৱা আহিব। ক্ষতিপূৰণখিনি কেতিয়া দিম বুলি ভাবিছে? বহুখিনি লোকে এতিয়াও কিন্তু আশ্ৰয় শিবিৰত আছে। চাওক, ৰহা সমষ্টিত 2টা চাৰ্কুলে পৰে, এটা কামপুৰ আৰু এটা ৰহা। ইয়াত 127খন গাঁৱৰ ভিতৰত 121খনৰ প্লাৱিত হৈছে, গাঁও প্লাৱিত হৈছে, জলমগ্ন হৈছে। ৰাইজৰ ক্ষয় ক্ষতি বহুত হৈছে, কেটল পপুলেশ্যন, লগতে খেতি, ঘৰ দুৱাৰ, সা সম্পত্তি বিনষ্ট হৈছে। এতিয়া মই ৰহা চুকত আছোঁ। এই ৰহা চুকটো নগৰৰ কাষতে লাগি থকা এটা অঞ্চল, কিন্তু ইয়ালৈ আমি নাৱেৰে আহিছোঁ। নদীৰ ওপৰত নাও লৈ আমি নদীৰ ওপৰেদি ইয়াত পাইছোঁ। ইয়াত সকলোৰে এটাই কথা যে ইয়াত যিখন ব্ৰিজ আছে, ব্ৰিজখন যথেষ্ট চাপৰকৈ পূৰ্বতেই বনোৱা বুলি তেওঁলোকে অভিযোগ কৰে, কাৰণ সেই তাত ব্ৰিজত পানী খুন্দা মাৰি পানীটো উভতিলে এই এলেকাত পানী হয়। ৰেলৱে ব্ৰিজখনৰ কথা কৈছে, সিখন যিখন নতুনকৈ বনোৱা গৈছে কেইদিনমান আগতে।
সেই বীজখনৰ কথা ৰাইজে কয়। এইটো মই নাজানো টেকনিকেল কথা কি আছে বা নাই, গতিকে বিষয়টো মই অৱগত কৰিম। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে নগাঁৱলৈ আমাক পঠাইছে। আমি 4 দিন ধৰি, কাৰণ আপোনালোকে জানে যে নগাঁও সদৰ সমষ্টিৰো কিছু গাঁও প্লাবিত হৈছে আৰু ক্ষয় ক্ষতি হৈছে সাংঘাতিক ধৰণৰ ব্ৰহ্মপুৰ কনষ্টিটুৱেঞ্চিত। এনেকৈ কম বেছি পৰিমাণে গোটেই জিলাখনেই ক্ষতিগ্ৰস্ত হৈছে। 5 লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। ঠিক তেনেকৈ যথেষ্ট কেটল পপুলেশ্যন, 1,14,15,000 কেটল পপুলেশ্যন ইয়াত এফেক্টেড। ক্ষয় ক্ষতিটো হৈছে, খেতি বহুত নষ্ট হৈছে। কাৰণ এতিয়া অৱশ্যে মানুহে কঠীয়া পাৰিছিলে, গতিকে আমি চৰকাৰৰ তৰফৰ পৰা অধিক কঠীয়া পাৰিবৰ কাৰণে ইয়াত ব্যৱস্থা কৰিম। এনেও আগতীয়াকৈ কৰা হৈছিলে কমিউনিটি নাৰ্চাৰীৰ কাৰণে। আমি সমগ্ৰ ৰাজ্যখনত তেনেধৰণৰ আমি পৰিকল্পনা কৰিছিলোঁ, কিন্তু নগাঁও বা যি জিলাত এতিয়া বেছিকৈ হৈছে, আজি বৰাক ভেলীত হৈছে, আটাইকেইখন জিলা, বৰাক ভেলী, ইপিনে নলবাৰী, ধুবুৰী, যিবিলাক জিলাত, কামৰূপত হৈছে, যিবিলাক জিলা বেছি ক্ষতিগ্ৰস্ত হৈছে, খেতি নষ্ট হৈছে। কাৰণ গৰিষ্ঠ সংখ্যক ৰাইজেই হৈছে আমাৰ ৰাজ্যখনৰ কৃষিজীৱী, আৰু এইটোৱে আমাৰ গ্ৰাম্য অৰ্থনীতি, ৰুৰেল ইকনমিটো এইটোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে যিখিনি খেতিয়কৰ লোকচান হৈছে, আমি ৰাবি খেতিৰ জৰিয়তে কেনেধৰণে মোকাবিলা কৰিব পাৰোঁ সেইটো আমি এটা পৰিকল্পনা কৰিছোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে খুব ৱাৰ ফুটিঙত ৰাইজে যাতে যিবিলাক কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, খোৱা খাদ্যৰে হওক, পশু খাদ্যৰে হওক, চিকিৎসাৰে হওক। কাৰণ এতিয়া বানপানীৰ পিছতে দেখা যায় যে বেমাৰ আজাৰ মানুহৰো হয়, পশু পক্ষীৰো হয়, জীৱ জন্তুৰো হয়। গতিকে আমি দুয়োটা দিশতে আমি চেষ্টা কৰিছোঁ। আৰু ইয়াত মই ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰৰ লগতো কথা বতৰা পাতিছোঁ, ইয়াত অভাৱ আছে নেকি। কাৰণ এতিয়ালৈকে কেটল ফিড বহুতখিনি পঠাইছে যদিও হুইট ব্ৰেণ্ড পঠাবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে। অলৰেডি মই কথা বতৰা পাতিছোঁ। ইয়াত উপায়ুক্ত ডাঙৰীয়াও আছে, স্থানীয় বিধায়কো আছে। আমি খুব পানী শুকোৱাৰ পিছতেই এই গোটেই জিলাখনত যিবিলাক ক্ষয় ক্ষতি হৈছে, ৰাস্তা পদূলি অন্যান্য, সেইবিলাক আমি ৰিপেয়াৰ কৰিবৰ কাৰণে, ৰাস্তা পদূলি নিৰ্মাণ কৰিবৰ কাৰণে, আৰু অন্যান্য যিখিনি কৰিবলগীয়া থাকে বানৰ পিছত, সেইখিনি কৰিবলৈ আমি কাম কৰিম। জুলাই মাহৰ ভিতৰত ক্ষতিপূৰণ পোৱাৰ সম্ভাৱনা আছে? নিশ্চয় আছে। আৰু সেইকাৰণেইতো, কাৰণ আগতে আপোনালোকে জানে যে এনেকৈ মানে যিবিলাক ক্ষতি হয়, ক্ষয় ক্ষতি হয়, এটা ছাৰ্ভে কৰে, ডিপাৰ্টমেণ্টে কৰে, ৰেভিনিউৱে কৰে, ৰিপৰ্ট আকৌ প্ৰপাৰ ফৰ্মেটত ৰিপৰ্ট গৈ পাবগৈ লাগিব। প্ৰপাৰ ফৰ্মেটত নোযোৱাৰ কাৰণে সেইখিনি আকৌ ঘূৰাই পঠাব। এনেকুৱা ধৰণৰ নহয়। আৰু পৰহিলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে VC কৰিব, যিবিলাক জিলালৈ মন্ত্ৰীসকলক, তেখেতৰ সতীৰ্থ মন্ত্ৰীসকলক প্ৰেৰণ কৰিছে, তেওঁলোকৰ লগত, জিলা উপায়ুক্তসকলৰ লগত ভিডিঅ' কনফাৰেঞ্চ কৰিব। আৰু তাৰপিছত আমি নিজে গৈ 4 দিন ছাৰ্ভে কৰাৰ পাছত সকলোখিনি তথ্য পাতি সংগ্ৰহ কৰিবলগীয়া বা ক্ষয় ক্ষতি কৰিবলগীয়া কাম কাজ, ক্ষয় ক্ষতি, এই গোটেইখিনি আমি তথ্য পাতি আমি দাখিল কৰিম। আৰু আপুনি যিটো মথাউৰিত বৰ্তমান আছে এই ৰহাচকী অঞ্চলত, সেইটো অকণমান ভাগিছে, সেইটো নিশ্চয় সময়মতে অহাবাৰলৈ মানে ৰাইজে কৈছে। গতিকে এই বিষয়টো মই দৃষ্টিগোচৰ কৰিম। আৰু ইয়াত যিখিনি আছে, মানে ৰাস্তাত মানুহে ইয়াত শিবিৰ পাতিছে বুলিয়ে ক'ব লাগিব তেওঁলোকে। গতিকে ইয়াত কোনো খোৱা বোৱা বা পশু খাদ্যৰ কোনো অভাৱ হোৱা নাই। কোনো এজন ব্যক্তিয়ে কোৱা নাই যে মই পানী পোৱা নাই, মই খোৱা বস্তু পোৱা নাই। এইখিনি সা সুবিধাখিনি তেওঁলোকে পাইছে। কিন্তু নিগাজী তেওঁলোকৰ যিটো আগতেও হোৱা সমস্যা, এইটো আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিছোঁ, সেইটোৱে তেখেতসকলৰ চিন্তা। আৰু সেই সম্পৰ্কে তেখেতসকলে ব্যৱস্থা ল'বৰ কাৰণে আমাক জনাইছে। শশীকান্ত দাসো আছে আমাৰ সৈতে, আপুনি স্থানীয় বিধায়ক। আমি দেখিলোঁ সিফালে এটা নতুনকৈ এম্বেকমেণ্ট এইবাৰ বনোৱা গৈছে। প্ৰায় 2004 চনৰ পিছত এনেধৰণৰ মেৰামতি হোৱা নাছিলে। ইয়াত নিশ্চয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাও তৎপৰতাৰে সেই কামখিনি কৰিলে, কিন্তু দুৰ্ভাগ্যবশতঃ সম্পূৰ্ণ নহ'বলৈ পাওঁতেই পানী আহি গ'ল। আৰু সেইকাৰণে মথাউৰিটো নাই ভঙা, কিন্তু মথাউৰিৰ ওপৰে পানী গৈছে। কেনেকুৱা ধৰণে দেখিলে স্থানীয় বিধায়ক হিচাপে আপুনি? নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়ালৈ মই ইয়াৰ পৰাই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কাৰণ তেখেতৰ বাৰিষাৰ আগে তেখেতে যদি এই ব্যৱস্থাটো যদি নল'লে হ'লে, 3 কোটিৰ এই গোটেই অঞ্চলটো মানে এটা ভয়ংকৰ ৰূপ ল'লে হ'লে। তেখেতে প্ৰায় 3.5 কোটি টকাৰে ব্যয় সাপেক্ষে জিঅ' বেগ বল্ডাৰ মানে বল্ডাৰিং যিটো ছিষ্টেম কৰিলে, ইয়াৰ কাৰণে আজি এটা বৃহত্তৰ অঞ্চল আজি বানপানীৰ পৰা আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ অতি সৌভাগ্যৰ কথা যে মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ
আটাইতকৈ সৌভাগ্য আজি অসমৰ কৃষিমন্ত্ৰীগৰাকীয়ে ৰহাত আহি পদাৰ্পণ কৰি আজি প্ৰত্যেকটো পৰিয়ালৰ লগত তেখেতে ৰিলিফ পাইছেনে নাই, গৰু আমাৰ খাদ্য যিখিনি পাইছেনে নাই, বা যিখিনি আমাৰ আটাইতকৈ ভগ্নবাসী যিখিনি অঞ্চল তেখেতে নিজে আহি খোজকাঢ়ি পৰিদৰ্শন কৰিছে, নাৱত আহি পৰিদৰ্শন কৰিছে। আৰু পৰৱৰ্তী সময়ত তেখেতৰ সবল নেতৃত্বত আমাৰ ৰহা সমষ্টিত যিটো বানৰ যিটো ক্ষয় ক্ষতি বা অন্যান্য যিখিনি ব্যৱস্থা আমাৰ অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত এইখিনি আমি দ্ৰুতগতিত আৰু অতি সোনকালে কৰিবৰ কাৰণে আমি সক্ষম হ'ম। শেষত মই কৃষিমন্ত্ৰী হিচাপে এটা কথা জানিব বিচাৰিলোঁ যে এতিয়া বানপানীত বহুতো ক্ষতি হ'ল গ'ল, বিশেষকৈ কৃষিজাত যিখিনি খেতি আছিলে আমাৰ বন্ধ হৈ গ'ল বা কঠীয়া পাৰিব নোৱাৰিলে। তো তাৰপিছত ৰঞ্জিত ধান কৰাৰ বহুখিনি অৱকাশ থাকি যাব, দ মাটিৰ বহুখিনি কাম থাকি যাব, কিবা চিটছ যোগান ধৰাৰ ক্ষেত্ৰত বা তেনেধৰণৰ যোগান ধৰিম আমি। এতিয়া ৰঞ্জিত চাহ 1, বিনা 10, বিনা 11 এনে জাতৰ বীজ যিবিলাক ফ্লাড টলাৰেণ্ট ভেৰাইটি হয় আৰু কম দিন লাগে, গতিকে সেইবিলাক আমি দিম, আমাৰ ডিপাৰ্টমেণ্টক দিম, খেতিয়কৰ লগত বা FPC-বিলাকৰ লগত লগ লাগি কঠীয়া পাৰিব আৰু সেই কঠীয়াখিনি আমি কৃষকৰ মাজত বিতৰণ কৰিম। ইয়াৰ উপৰিও যিবিলাকত এতিয়াও শালি খেতি কৰিব পৰা তাৰপিছতো পৰিৱেশ নাথাকিব, সেইবিলাকত ৰাবি খেতি কৰিবৰ কাৰণে আমি ইতিমধ্যে ধন ধাৰ্য কৰিছোঁ, গতিকে আমি সেইখিনি সহায় কৰিম। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ওপৰতো আমাৰ চৰকাৰখনে অত্যন্ত গুৰুত্ব আৰোপ কৰিছে, গতিকে মাননীয় মুখ্যমন্ত্ৰীয়েও গুৰুত্ব আৰোপ কৰিছে। এটা মাননীয় মুখ্যমন্ত্ৰীৰ এটাই কথা যে যিবিলাক ক্ষয় ক্ষতি হৈছে সোনকালে যাতে আমি সেইখিনি পূৰণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ থাকিল। সেয়া আছিলে কৃষিমন্ত্ৰী অতুল বৰা। তেওঁ গোটেই পৰিস্থিতিৰ বুজ লৈছে, বান পৰিস্থিতিৰ বুজ লোৱাৰ কাৰণে বিগত কেইটামান দিন ধৰি তেওঁ নগাঁৱৰ বিভিন্ন ঠাইলৈ গৈছে। জিলা উপায়ুক্ত মহোদয় আছে, চাৰ্কুল অফিচাৰ্ছ আছে, ইয়াৰ যি স্থানীয় বিধায়ক শশীকান্ত দাস আছে, অৰ্থাৎ সকলো ফালৰ পৰা এইসকল যাতে দুৰ্গত হয় বা এইসকল যি বানাক্ৰান্ত তেওঁলোকে যাতে এই যিটো এটা ভয়াৱহ অৱস্থাত আছে তাৰ পৰা যাতে তেওঁলোক পৰিত্ৰাণ পাব পাৰে তাৰো ব্যৱস্থা গ্ৰহণৰ কাৰণে চৰকাৰী পক্ষই বিভিন্ন ব্যৱস্থা হাতত লৈছে। স্বাভাৱিক কথা, তেওঁলোকে হাতত ল'বই লাগিব, এইটো তেওঁলোকৰ দায়িত্ব। কিন্তু এতিয়াও এইসকল মানুহ চাওক যে মোৰ পিছফালে আছে, মথাউৰি তেওঁলোকে এতিয়া বসবাস কৰি আছে। এওঁলোক কেতিয়া নিজৰ আপোন ঘৰলৈ যাব পাৰিব, এওঁলোকে কেতিয়া নিজৰ চোতালত ভৰি থ'ব পাৰিব, সেইটো কিন্তু এতিয়াও স্পষ্ট ছবি পোৱা নাই। কাৰণ প্ৰাকৃতিক দুৰ্যোগ এটা আহিছে আৰু বৰষুণৰ প্ৰকোপ যদি বেছি হৈ থাকে তেতিয়াহ'লে অহা 10 বা 15 দিন তেওঁলোক যে এনেধৰণৰ অস্থায়ী শিবিৰতে থাকিব লাগিব সেইটো স্পষ্ট। বানৰ ভয়াৱহতাৰ আন এক ছবি আমি আপোনালোকক দেখুৱাম। আৰু ৰহা সমষ্টিৰ অন্তৰ্গত বৰ্তমান আমি এক বিশেষ স্থানত আছোঁ, দুৰ্গাজনত আমি উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পাইছোঁ এক সাংঘাতিক ধৰণৰ ছবি। মোৰ একদম গাতে আপোনালোকে দেখিছে। আৰু মই যিটো স্থানত আছোঁ এয়া চাওক যে এইটো মথাউৰি ভাগি গৈছে, সিফালৰ পৰা 3 খুঁটিৰ যি 3টা খুঁটি ইয়াত লগ হৈছিল, এই খুঁটিৰ পানী ইয়াত সোমাই আহিছে, সম্পূৰ্ণৰূপে মথাউৰিটো ভাগি গৈছে। আৰু মথাউৰি ভগাৰ পিছত সিফালে চাওক যে এটা সম্পূৰ্ণৰূপে বিধ্বস্ত ঘৰ, এই ঘৰটো সম্পূৰ্ণৰূপে ভাগি গৈছে, ইলেক্ট্ৰিক পোষ্ট ভাগি গৈছে, ইয়াত কোনো ধৰণৰ বিদ্যুৎ সংযোগ বিগত বহু কেইদিন ধৰি নাই, সম্পূৰ্ণৰূপে অন্ধকাৰত তেওঁলোকে পুত গৈ আছে। আৰু আজি বিশেষভাৱে ইয়াত কৃষিমন্ত্ৰী অতুল বৰাই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলে এই সমগ্ৰ অঞ্চলটো। লগত আছিল ৰহা সমষ্টিৰ বিধায়কগৰাকী শশীকান্ত দাস, আৰু শশীকান্ত দাস মন্ত্ৰী অতুল বৰাই এই সমগ্ৰ দৃশ্য আজি ইয়াতে চাই গৈছে। আৰু সিফালে এইটো এটা ঘৰ দেখুৱাওঁ, এইটো এটা ঘৰ চাওক, এটা ঘৰ সিফালে ভাগি পৰি গৈছে আৰু এই ঘৰটো ইয়াতে সম্পূৰ্ণৰূপে ভাগি গৈছে। অৰ্থাৎ এয়াই হৈছে বানপানীৰ বিভীষিকাৰ এক অন্যতম ভয়াৱহ ছবি, যে এনেধৰণে ঘৰ ভাগি গৈছে আৰু ইয়াৰ যিখিনি লোক এতিয়াও তেওঁলোকে কিন্তু এটা অনিশ্চিত ভৱিষ্যত লৈ ইয়াৰ মথাউৰিত অস্থায়ী শিবিৰত কোনোবাই আছে আৰু কোনোবাই নিজৰ ঘৰখন এৰিব নোৱাৰি ইয়াতে তেওঁলোক থাকিবলগীয়া হৈছে। বাইদেউ, এই দৃশ্যটো আমি দেখিছোঁৱেই, কি ক'ব এইবাৰ ভয়াৱহ? প্ৰথমতে মাথাউৰি লাগে, তাৰপিছত যাৰ যি অনিষ্ট আছে সেইখিনি পূৰণ কৰি দিব লাগে আমাক। সেইটোৱে বিশেষ 1 নম্বৰ মাথাউৰিটো আমাক ওখ লাগে, বহুত ওখ, ঘৰতকৈও ওখ লাগে মানে মাথাউৰি, নহ'লে ইয়াত মানুহ থাকিব নোৱাৰা হ'ব। এতিয়া 2004 চনত এনেকুৱা পানী হৈছিলে? নাই হোৱা, তাতকৈও ডাঙৰ হৈছে এইবাৰ। 2004 চনতকৈ ডাঙৰ হৈছে এইবাৰ। চবেই ঘৰৰ ভিতৰে মানুহ তল যোৱা গাত, তাৰ বাহিৰে ৱাল সহায় নিছে, বস্তু কত গৈছে, মানুহ এতিয়া চলিবলৈ অসুবিধা হৈ গৈছে। মানে 2004 চনতকৈ ডাঙৰ পানী হৈছে আৰু দুবাৰকৈ পানী হ'ল এইবাৰ, খুব কম সময়ৰ ভিতৰত, এটা মাহৰ ভিতৰত ইয়াত দুবাৰকৈ পানী হৈছে। আৰু তাৰেই দৃশ্য আমি দেখুৱাইছোঁ যে কেনেকুৱা ধৰণৰ এটা ছবি দেখিছে, ঘৰটো বহি গৈছে। দাদা, কেনেকুৱা ক্ষয় ক্ষতিৰ পৰিমাণ? বহুত ক্ষয় ক্ষতি হৈছে, অকল এটা ঘৰেই নহয়, গোটেই গাঁওখনেই গোটেই ধ্বংস। তাকে আপোনালোকে আজি মন্ত্ৰী আহিছিলে ইয়াতে, অতুল বৰা আহিছিলে আৰু বিধায়কো আহিছিলে, তেওঁলোকৰ ফালৰ পৰা আশ্বস্ত এটা দিছে, যে আশ্বাসন এটা দিছে ক্ষতিগ্ৰস্তক দিব বুলি। আপোনালোকক হয়, ক্ষতিপূৰণটো দিব, দিয়াৰ উপৰিও মানে অলপ ৰাস্তাটো বিশেষকৈ মাথাউৰিটো ভাল হোৱাটোৱে বিচাৰোঁ বেছিভাগে।
তাৰ সিমানে আৰু মোৰ ক'বলগীয়া। আৰু সেয়াই হৈছে ইয়াৰ পৰিৱেশ যে কেনেকুৱা ধৰণৰ এটা ভয়াৱহ ছবি। কেৱল যে এই দুটা ঘৰ দেখুৱাইছোঁ তেনেকুৱা নহয়, তেওঁলোকে এই ৰাস্তাটো ডিমাণ্ড কৰিছে যে অন্যান্য যি নহওক ৰাস্তাটো মুঠতে তেওঁলোকক লাগে। আৰু নীলোৎপলৰ কেমেৰাই দেখুৱাই আছে এক ভয়াৱহ ছবি। আৰু যদি সিফালে আমি চাওঁ মানুহৰ আলৈ আথানি ইয়াত নোহোৱা হৈছে। আকৌ দেখিছে যে মই গোটেই পথছোৱাত প্ৰায় 12 ঠাইত 13 ঠাইত ইয়াত ছিগি গৈছে, সম্পূৰ্ণৰূপে ছিগি গৈছে। আৰু এনেকুৱা ধৰণৰ দৃশ্য আপুনি যোনফালে নাযায় এক ভয়াৱহ ছবি। এফালে মথাউৰি ছিগি গৈছে, আনফালে ইলেক্ট্ৰিক পোষ্ট বাগৰি গৈছে আৰু এটা বিভীষিকাময় পৰিস্থিতিত ইয়াত তেওঁলোকে আছে। চৰকাৰৰ ফালৰ পৰা পাইছেনে ৰিলিফ এতিয়া? তেনেকৈ পোৱা নাই, আমি কম পৰিমাণে পাইছোঁ আৰু ল'ৰা ছোৱালী খুৱাবতো লাগিবই, নিজে হ'লেও কষ্ট কৰি আনি খুৱাবতো লাগিবই, ল'ৰা ছোৱালী আছে যি গতি। ৰাতি মমবাতি চমবাতি পাইছে নাই? পোৱা সেইবিলাক দিয়া নাই, মমবাতি একো বস্তু তেনেকৈ নাই দিয়া। মুঠতে দুবাৰ দালি আলু চাউল দিছে, তাৰ বাহিৰে তেনেকৈ দিয়া নাই। ৰাস্তাটো আমাক অতি শীঘ্ৰে মানে ভাল কৰি দিয়াটো আমি সেইটো ভাবোঁ, চিন্তা কৰিছোঁ। অকণমান উন্নত কৰি দিয়ক। আৰু আজি এতিয়া লং কপিলি বহাৰ লগে লগে মানে এইখিনি পানী আকৌ ফুল হ'ব ইয়াত। চৰকাৰক আমি এটাই অনুৰোধ কৰোঁ, মুঠতে আমাক দুৰ্গাজন মঠাইটো আমাক সম্পূৰ্ণ ওখ কৰি দিব লাগিব। মই ইয়াকে ক'লোঁ। আপোনালোকে এতিয়া মম চম পোৱা নাই ৰাতিৰ কাৰণে? মমবাতি পোৱা নাই, প্ৰথম দিনাই পাইছিলোঁ দুডাল এতিয়ালৈকে নাই। কাৰেণ্টটো মানে আপোনাৰ 15 মিনিট দিব, 2 ঘণ্টা কাৰেণ্টটো কাটি থৈ দিয়ে। অন্ধকাৰত আমি টৰ্চৰ পোহৰ লৈ ভাত খাবলগীয়া হৈছে। এনেকুৱা সঁচাকৈ এটা অত্যন্তই তেওঁলোকৰ এটা পৰিৱেশটো দেখিছে যে কেনেকুৱা ধৰণে ইয়াত দিন অতিবাহিত কৰিছে এই সকলো লোকে। দীৰ্ঘদিন ধৰি স্কুলীয়া ছাত্ৰ ছাত্ৰী যাব পৰা নাই, স্কুল বন্ধ আছে। ৰাইজৰ যি যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থা বিধ্বস্ত হৈ গৈছে। তেওঁলোকে প্ৰতি সাজৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে। যদিও চৰকাৰী সাহায্যৰ কথা কৈছে, পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী সাহায্য নহাৰো ইয়াত অভিযোগ উঠিছে। আৰু এই ভয়াৱহ ছবিৰ দ্বাৰা আমি এটাই আহ্বান জনাব বিচাৰিছোঁ, আজি যিহেতু অতুল বৰাই ইয়াত ভ্ৰমণ কৰি গৈছে, এই অঞ্চলটো তেওঁ আজি পৰিভ্ৰমণ কৰিলে, ৰাবাৰ বুটত তেওঁ উঠিল, গোটেই বিষয়টো তেওঁ পৰ্যবেক্ষণ কৰিলে। গতিকে চৰকাৰী পক্ষলৈ আহ্বান থাকিব, এই জলসম্পদ যি বিভাগ আছে তেওঁলোকলৈ এটা আহ্বান থাকিব যে এনেধৰণে এই যিটো ভঙা মথাউৰি আছে সেই মথাউৰিটো যাতে ইয়াত তেওঁলোকে মেৰামতি কৰে অতি শীঘ্ৰে, যাতে অহাবাৰলৈ যাতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ, এই ঘৰটো দেখিলে আপোনালোকে গম পাব যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে অহাবাৰলৈ দেখা নাপায়, তাকেই আমি আহ্বান জনাইছোঁ। একদম আমি বাইদেউ আৰু এগৰাকী বাইদেউ আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। সঁচাই ভয় লগা এটা পৰিৱেশ, কি জনাব, চৰকাৰক কি আহ্বান কৰিব? চৰকাৰক মই আহ্বান কৰিছোঁ এইটোৱে যে আমাৰ যিহেতু মাজগাঁৱৰ পৰা তিনিআলিলৈকে মানে দুৰ্গাজন তিনিআলিলৈকে যথেষ্ট ৰাস্তাটো চাপৰ আছিলে। গতিকে তাৰমানে আমি এতিয়া এই বহাগ মাহতে এটা বানপানী হৈ গ'ল আৰু নেক্সট এতিয়া এমাহৰ পিছতে এটা বানপানী হৈ গ'ল। গতিকে মই চৰকাৰক বা বিধায়ক মহোদয়ক বা চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেখেতলোকক অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে অতি শীঘ্ৰে তাৰমানে এই ৰাস্তাটো তাৰমানে ব্যৱস্থা কৰে। এতিয়া চাওকচোন, সেই ৰাস্তাটো চাপৰ হোৱাৰ বাবে তাৰমানে আমাৰ কি হৈছে, তাৰমানে এই মাথাউৰি দি পানী বাগৰি গৈ গোটেই ৰহা অঞ্চল বা ভিতৰুৱা অঞ্চলবোৰ তাৰমানে পানীত প্লাবিত হৈছে। তাৰমানে গতিকে এইখিনি যদি আমাৰ এই ৰাস্তাটো যদি ঠিক কৰি দিয়ে, তেতিয়াহ'লে তাৰমানে আমাৰ লগতে তাৰমানে সেই ভিতৰুৱা অঞ্চলৰ মানুহবোৰো তাৰমানে বাচি থাকিব। মেইন কথাটো হৈছে ৰাস্তাটো। 2 নম্বৰ কথাটো হৈছে এই মানুহবোৰ বহুত দুখীয়া যে তাৰমানে বহুত কষ্ট কৰি এটা ঘৰ সাজিছিলে। গতিকে তাৰমানে তেওঁলোকক যদি তাৰমানে এটা মানে থকা বাসগৃহৰ ব্যৱস্থা কৰি দিয়ে তেতিয়া খুব ভাল হ'ব। এতিয়া এনেকুৱা হৈছে তাৰমানে ধৰি লওক আপোনাৰ এই যে ঘৰবিলাক ভাঙিছে, আপোনালোকেতো দেখিছেই, সেই যে ঘৰবিলাক ভাঙাৰ লগতে তাৰমানে চোতালবিলাক বা ৰাস্তাবিলাক চব গাঁত কৰি পেলালে, পুখুৰী কৰি পেলালে। তেওঁলোকে ঘূৰি আহি ইয়াত বাঁহৰ ঘৰ এটা সাজি থাকিবলৈ তাৰমানে সিহঁতৰ উপায় নাই। টকা পইচা হ'লেতো প্ৰব্লেমেই, লগতে মানে ঠাইডোখৰ ঘৰটো নায়েই, টকা পইচা নায়েই, ঠাইডোখৰো প্ৰব্লেম। গতিকে তাৰমানে মই অনুৰোধ জনাইছোঁ এই সুব্যৱস্থা যাতে অতি শীঘ্ৰে তেওঁলোকক কৰি দিয়ে, এই মোৰ চৰকাৰৰ ওচৰত অনুৰোধ। হয়, আৰু এইটোৱে তেওঁলোকে অনুৰোধ জনাইছে আৰু বাৰে প্ৰতি এইটো চাগৈ বছৰে বছৰে ইয়াতে উত্থাপিত হোৱা এটা অনুৰোধ। আমি আশা কৰিছোঁ যে জলসম্পদ কাৰিকৰী বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁ এটা মথাউৰি ইয়াতে অত্যন্ত খৰতকীয়াভাৱে এইবাৰ বনাই দিছিলে তেওঁ, কিন্তু মেৰামতিৰ কাম চলি থাকোঁতে আকৌ পানী আহি গ'ল। এই মথাউৰিটো যাতে মেৰামতিটো অহা বছৰৰ ভিতৰত হয় আৰু নৱেম্বৰ মাহৰ পৰা কাম আৰম্ভ হ'ব বুলি মন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে। নৱেম্বৰ মাহৰ পৰা কাম আৰম্ভ হওঁতে অসমৰ বিভিন্ন মথাউৰিৰ লগতে এই মাজ গাঁৱৰ যিটো মথাউৰি বা দুৰ্গাজানৰ যিখিনি মথাউৰি, এই মথাউৰিৰ কামটো যাতে হয় সেয়াই এতিয়া সকলোৱে ইয়াতে অনুৰোধ জনাইছে চৰকাৰলৈ। এই মুহূৰ্তত আমি ৰহাৰ অন্তৰ্গত যি 3 খুঁটি অঞ্চল আছে সেই 3 খুঁটিত আছোঁ। পানীৰ ওপৰত আমি আছোঁ। এখন SDRFৰ বুটেৰে আমি
চাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা ধৰণে ইয়াত বৰ্তমান পৰিৱেশ হৈ আছে। মোৰ সিফালে আপোনালোকে দেখিব মাজগাঁও বুলি এখন গাঁও, সেই গাঁওখন সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছে। মথাউৰিত বৰ্তমান মানুহ আছে। কৃষিমন্ত্ৰী অতুল বৰা তেওঁ ইয়াত ভ্ৰমণত আহিছে, কিছু সময় পূৰ্বে তেওঁ ভ্ৰমণ কৰিলে। আৰু এইসকল SDFৰ জোৱান এওঁলোকে কিন্তু দিনে ৰাতিয়ে কষ্ট কৰি আছে। কোনোবা যদি বিপদত পৰিছে, কোনোবা যদি বানপানীৰ কবলত পৰিছে, তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে এই জোৱানসকলে কিন্তু অহৰ্নিশে দিনে ৰাতিয়ে তেওঁলোকে কাম কৰি আহিছে আৰু নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেওঁলোকে এই ধৰণৰ সহায়ৰ হাত আগবঢ়াই আহিছে। মোৰ সৈতে দুজনমান জোৱানো আছে, তেওঁলোকৰ পৰা দুটামান বক্তব্য ল'ম, কাৰণ তেওঁলোকৰ যি কষ্ট, সেই কষ্ট কিন্তু বহুতেই উপলব্ধি কৰিব নোৱাৰে। আপোনাৰ ওচৰলৈ আহিলোঁ, কিমানখিনি অভিযান চলালে এতিয়ালৈ? আজি আমি বৰ্তমান কামপুৰ, পুঠিমাৰি, কচুৱা, তাৰপিছত কঠীয়াতলি, বৰকোলা আৰু আজি আমি বৰ্তমান ৰহা, জলা আৰু ননৈ বহুতকেইখনে আমি অভিযান চলোৱা হ'ল। অভিযান বহুতখিনি চলাইছে। মানুহৰ বিপদ কিমান ওচৰ? আপোনালোকৰ নিচিনা ওচৰৰ পৰা হয়তো মানুহৰ বিপদ কোনেও দেখা নাই। যি ভুক্তভোগী তেওঁ দেখিছে আৰু আপোনালোকে যেতিয়া অভিযান চলাবলৈ যায় তেতিয়া দেখিছে। কেনেধৰণৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে মানুহক? মানে মানুহে আপোনাৰ টিঙৰ ওপৰত ৰখি আছে। আমি ৰাতি হ'লেও 4টা পিছত 5টা 6টাতো আমি ৰেস্কিউ কৰিছোঁ। বহুত মানুহৰ মানে বেমাৰ হৈছে, আমি ৰেস্কিউ কৰিছোঁ বহুতকে। তাৰে অভিজ্ঞতা আমাৰ হৈছে ভালেখিনি। ভয়াৱহ অভিজ্ঞতা হৈছে। ৰাইজক উদ্ধাৰ কৰা এটা মহৎ কামো আপোনালোকে কৰি আছে। আপোনালোকৰ জীৱনলৈও কেতিয়াবা ভয় লাগে নাই? সংশয় আহে নাই? লাগে আৰু বহুত ৰাতিও হয় কেতিয়াবা। আনকি এনেকুৱা হৈছে আমাৰ প্ৰেগনেঞ্চি মাগিও আনিছোঁ আমি, মানে উদ্ধাৰ কৰিছোঁ। মানে ইমান মানে অসুবিধাজনক পৰি আছিলে, আমি মানে গৈ পিনে প্ৰেগনেঞ্চি মাগি পৰ্যন্ত উদ্ধাৰ কৰিছোঁ। আৰু আমি কেতিয়াবা এনেকুৱা হয় যে ৰাতিও হৈ যায়, মানে কম মানে অফিচ পোৱাতে ৰাতি পোৱাৰ পৰা মানে আপোনাৰ ইভিনিংলৈকে গধূলি। আৰু এজন জোৱানে অলপ আগতে মোক কৈছিলে যে বহুতে ইয়াতে শৱদেহো তেওঁলোকে লৈ গৈছে। কোনোবাই একদম বান আক্ৰান্ত এলেকাত তেওঁলোকে প্ৰাণ হেৰুৱাইছে, বিভিন্ন বেমাৰত কিছুমান ভুগি আছে। হাস্পতাললৈ সেই ৰোগীসকলক এই SDRFসকলে এনেকুৱা ধৰণৰ ৰাবাৰ বুটতেই লৈ গৈছে। সেই অভিজ্ঞতাটো কওক যে বহু মানুহৰ ডেড বডি, বহু বেমাৰীক আপোনালোকে তেনেকুৱা ধৰণৰ এটা ৰেস্কিউ অপাৰেশ্যন চলাইছে। হয়, আমি ফাৰ্ষ্ট গৈছিলোঁ এই কাৰ্বি আংলং খেৱনি বুলি কোৱা জেগাডোখৰত। তাতো আমি বহুত ৰেস্কিউ কৰিছোঁ, প্ৰায় 500-600মান ৰেস্কিউ কৰিছোঁ। তাৰপিছত কামপুৰ যি জেগাত বহুত পানীটো বেছি, তাতো বহুত মানুহ আমি ৰেস্কিউ কৰিছোঁ। আৰু অনাআছামৰ যিখিনি ল'ৰা ছোৱালী, সৰু সৰু বাচ্চা, সিহঁতকো প্ৰায় 70টামান ল'ৰা ছোৱালী হ'ব বেবী, সিহঁতকো আমি আনিছোঁ, ৰেস্কিউ কৰিছোঁ। ৰাইজেও সহায়তে কাম কৰি আছোঁ। আৰু এওঁলোকৰ কষ্টটো কিন্তু সদায় নেপথ্যত থাকি যায়। আজি আমি তেওঁলোকৰ কষ্টখিনি দেখুৱাইছোঁ। সি যি নহওক, বানপানীত এইবাৰ যি ৰাজচক্ৰ আছে, ৰহা ৰাজচক্ৰ, 127খন গাঁৱৰ ভিতৰত 120খনতকৈ অধিক গাঁৱত এইবাৰ পানী সোমাইছে। এগৰাকী বানাক্ৰান্ত লোকো আছে। কেনেকুৱা যন্ত্ৰণা পালে এইবাৰ? পানীটো এইবাৰ বহুত ডাঙৰ। এই পানী 4 চালতকৈ বহুত ডাঙৰ পানী। বহুত মানুহ বিলাই নাইকিয়া হৈছে। বহুত গৰু বাছু বা খেতি বাতিটো অগণন আৰু সেইবিলাক হিচাপ কৰিব নোৱাৰি। নিজৰো মুখত পানী, তথাপি পানী মানে ঘূৰি ফুৰিছোঁ। আৰু চৰকাৰৰ পৰা সুবিধাখিনি ৰাইজে পাই আছে? পাই আছে মাজে মাজে দুই আলু, সিমানকৈ পোৱা নাই, যিখিনি পাবলৈ পোৱা নাই আৰু। তথাপিও দিছে আৰু পানী, কিবা খা খাদ্য অলপ কিবা দিছে, গৰু বাছু খা খাদ্য অলপ দিছে, সেইটোৱে আৰু এইবাৰ এই ৰহাৰ যে আমি তিনিসুঁতি অঞ্চলত আছোঁ, ইয়াত দুটাকৈ মথাউৰি আছিলে। এটা মথাউৰি ইতিমধ্যেই মেৰামতিৰ কাম কৰি থকা গৈছিলে। প্ৰায় 80% মেৰামতিৰ কাম কৰিবলৈ সক্ষম হৈছিল জলসম্পদ বিভাগ। কিন্তু তেনে সময়তে এইবাৰ পানী বাঢ়ি আহিলে, তিনিওটা খুঁটি একলগ যেতিয়া হ'ল, পানী বাঢ়ি আহিলে আৰু সেই খুঁটিৰ ওপৰে মানে মথাউৰিৰ ওপৰে খুঁটিৰ পানী বৈ গ'ল আৰু সেইকাৰণে সিটো পাৰে থকা প্ৰায় শতাধিক গাঁও জলমগ্ন হ'ল। ইফালে আৰু বাওঁহাতে আৰু এটা মোৰ ইয়াতে মথাউৰি আছিলে, মোৰ বাওঁহাতে এটা মথাউৰি আছিলে, এতিয়াও আছে। কিন্তু এই মথাউৰিটো মাজগাঁও বিশেষ অঞ্চলটোৰ নাম কয়, সেই মথাউৰিটো কিন্তু 12 ঠাইত ছিগি গৈছে। তাত ঘৰ বাৰীৰ অৱস্থা নাই, একদম ঘৰ তাত ভাগি গৈছে। তাত আপোনাৰ জনজীৱনৰ অৱস্থা নাই সম্পূৰ্ণৰূপে। তেওঁলোকে এতিয়াও চৰকাৰৰ পৰা বিভিন্ন সাহায্য যিমান পাব লাগিছিল সিমান নোপোৱাৰ তাত অভিযোগ উঠিছে। মমবাতি পৰ্যন্ত তেওঁলোকে পোৱা নাই, ইলেক্ট্ৰিক পোষ্ট ভাগি কৰিছে। তেনেকুৱা এখন ভয়াৱহ ছবিও আমি দেখি আহিছোঁ। সেই ছবিও দেখুৱাই যাম। কিন্তু আমি এই মুহূৰ্তত দেখুৱালোঁ এইসকল SDRF জোৱানৰ কিমান কষ্ট হয়। বানাক্ৰান্ত লোকে ক'লে তেওঁলোকে কিমানখিনি এতিয়াও বানপানীৰ মাজত আছে। বহুতে মাটি এতিয়াও দেখাই নাই। কিমানখিনি ভয়াৱহ এক পৰিৱেশৰ মাজত আছে তাৰ এখন জীয়া ছবি আমি প্ৰাগ নিউজৰ দৰ্শকৰ কাৰণে আমি পুৱাৰে পৰা আগবঢ়াই আহিছোঁ। আৰু আমি এই দুৰ্গতসকলৰ দুখৰ দিনত এষাৰি মাত দিবলৈ, এষাৰ খবৰ ল'বলৈ আমি তেওঁলোকৰ ওচৰত আহি উপস্থিত হৈছোঁহি। B for ball. B for ball. C for cat. C for cat. D for duck. D for duck. E for elephant. E for elephant. F for fish. F for fish. এইটো এটা দৃশ্য বিশেষভাৱে আমি দেখিছোঁ বিভিন্ন আশ্ৰয় শিবিৰত, যে
ল'ৰা ছোৱালীৰ যি শৈক্ষিক ভৱিষ্যত সেই শৈক্ষিক ভৱিষ্যতো কিন্তু এতিয়া যথেষ্টই বাধাৰ সন্মুখীন হৈছে তেওঁলোকৰ যিখিনি ইয়াত পঢ়াশালী তেওঁলোকৰ বন্ধ হৈ গৈছে আৰু পঢ়াশালী বন্ধ হৈ যোৱাৰ লগে লগে এতিয়া এনেধৰণে আশ্ৰয় শিবিৰত পঢ়িব লগা হৈছে চাওক যে কণমানি এইসকল আছে আৰু এতিয়া তেওঁলোকে পঢ়া শুনাৰ কাম ইয়াত কৰিব লগা হৈছে কাৰণ স্কুল তেওঁলোকৰ বন্ধ আছে বিদ্যালয় তেওঁলোকৰ বন্ধ আছে ৰ'বা এক মিনিট মই অকণমান তোমালোকক অসুবিধা দিছোঁ দেই তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি চৰকাৰ কোন শ্ৰেণীত পঢ়ি আছা তুমি 9ত পঢ়ি আছা তোমাৰ নামটো কি মোৰ নাম জবা বিশ্বাস তোমাৰ নামটো নমস্কাৰ মোৰ নাম গীতাঞ্জলি দাস আৰু এই টিকলা এটাও আছে চাওক এইটো ক'ব নোৱাৰিব চাগে নাম বোলো তোমাৰ জিন্তু দাস বা এনেকুৱা এটা পৰিৱেশৰ মাজত থাকিও সিহঁতে কেনেকুৱা ধৰণে এটা পৰিৱেশ ইয়াত গঢ়ি লৈছে চাওক যে এয়া কিতাপ পঢ়ি আছে এইখন ইংৰাজী বৰ্ণমালাৰ কিতাপ A for apple, B for ball, C for cat ইয়াত শিকাই আছে নৱম শ্ৰেণীৰ ল'ৰাটোৱে এইখন আছে চাচা চৌধুৰীৰ কিতাপো পঢ়িছে চাচা চৌধুৰীৰ কিতাপ পঢ়িছে আৰু ইয়াতো তেওঁলোকে এতিয়া পঢ়াৰ যি এটা অভ্যাস সেই অভ্যাসটো ইয়াত বৰ্তাই ৰাখিছে এয়া বহীটো লিখা মেলাৰ কাম চলি আছে এইখন নিশ্চয় তোমাৰ বহি হ'ব চাগে ক্লাছ 9ৰ ল'ৰা এজনে এতিয়াও ইয়াত লিখা মেলাৰ কাম কৰি আছে অৰ্থাৎ স্কুল তেওঁলোকৰ বন্ধ কিন্তু এই পৰিৱেশৰ মাজত নপঢ়িলেতো নহ'ব এওঁলোকে ইয়াত পঢ়িছে বিভিন্ন আমি ইয়াত দেখুৱাইছোঁ পৰিৱেশ তাৰ মাজত এনেকুৱা এটা পৰিৱেশো পাইছোঁ যে এতিয়া এইসকল ল'ৰা ছোৱালী ইয়াত এনেধৰণে পঢ়িছে এইখন আছে বিগিনাৰ্ছ ইংলিছ এনেধৰণে তেওঁলোকে এতিয়া নিজৰ যি পঢ়াৰ কামটো চলাই আছে যথেষ্ট এইকেইদিন অসুবিধা হৈছে ন হৈছে অলপ অসুবিধা হ'লেও যে পঢ়ি আছা ভাল লাগিছে দেখি পেলাই হে পঢ়িবলৈ মন যায় নে নাযায় যায় মন যায় স্কুল বন্ধ স্কুল বন্ধ কেনেকৈ কিমান সময় পঢ়ি আছা ইয়াতে এতিয়া এঘণ্টাকৈ পঢ়োঁ এঘণ্টাকৈ পঢ়া বহুত ভাল কাম কৰিছা ভাল লাগিছে পঢ়িছা নাই তুমি পঢ়িছোঁ স্কুল গৈছানে নাই গৈছোঁ এতিয়া বন্ধ তুমি স্কুল গৈছা নাই গৈছোঁ এতিয়া বন্ধ এতিয়া ইয়াতে পঢ়া নে নপঢ়া পঢ়া অঁ ভয় লাগে নেকি ৰাতি ভাল লাগে নে ভয় লাগে এতিয়া ৰাতি ভয় নালাগে তোমাৰ ৰাতি ভয় লাগে নেকি নালাগে এওঁলোকেতো ইমান বুজা নাই ন কেনেকুৱা ধৰণৰ কঠিন সন্মুখীন তেওঁলোকে হৈছে বুজা নাই মাক দেউতাকৰহে বুজি পাইছে কেনেকুৱা ধৰণৰ কিমান এটা কঠিন সন্মুখীন পৰিৱেশৰ তেওঁলোক সন্মুখীন হৈছে আৰু এয়া চাওক যে চৌকা আৰু একেবাৰে মোৰ গাঁৱতেই এইফালে পানী আৰু পানী ইফালে আপোনাৰ পানী আৰু সেই পানীৰ পাৰৰ যি মথাউৰি সেই মথাউৰিত এতিয়া এই আশ্ৰয় শিবিৰত আমি দেখিবলৈ পাইছোঁ এইসকল কণমানি ইয়াত পঢ়িছে ইফালে চৌকা ভাত বনোৱাৰ নিশ্চয় ইয়াতে তেওঁলোকে চলাব অলপ সময় পিছতে ভাতৰ কাম হ'ব চৌকা জ্বলি উঠিব দাদা অকণমান আপোনাক বিচাৰিছোঁ এইখিনিতে আৰু ইফালে আৰু কেইজনমান কণমানিও আছে বাৰু মই গৈছোঁ আপোনাৰ ওচৰলৈ কি ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে এতিয়া অসুবিধা নমস্কাৰ মোৰ নাম গৌৰাংগ দাস অসুবিধা হৈছে পানী হৈছে চবতে স্কুলত যাই পেলাই খিবি বান্ধি পেলাই চবেই স্কুলতে আছে সেইকাৰণে অসুবিধা হৈছে স্কুলটো বন্ধ হৈ আছে সেইকাৰণে ধৰক ইয়াতে পঢ়াবলগীয়া হৈছে আৰু এতিয়া তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম ৰূপম চৰকাৰ ইয়াতে পঢ়িছা নাই অলপ ইয়াত পঢ়িছোঁ ইমান হ'লেও ভালদৰে পঢ়িব পৰা নাই ঘৰৰ নিচিনা গাড়ী চাউণ্ডত ইমান এটা পঢ়িব পৰা নাই গাড়ীৰ চাউণ্ডত অসুবিধা হৈছে কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ একেবাৰে কাষতে লাগি আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো অস্থায়ী শিবিৰ যথেষ্ট অসুবিধা হৈছে চাওক ইমান অসুবিধাৰ মাজতো তেওঁলোকে কিন্তু পঢ়াৰ যিটো অভ্যাস সেইটো যিমান পাৰে তেওঁলোকে কৰিবলৈ ইয়াত চেষ্টা কৰিছে নাম কি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী আতুল চৰকাৰ পঢ়িছা নাই পঢ়িছোঁ কিমান অকণমান অসুবিধা হৈছে ইয়াত বহুতখিনি এই গাড়ী মটৰ চাউণ্ডৰ কাৰণে পঢ়িব নোৱাৰোঁ তুমি পঢ়িব পাৰিছা নাই পাৰিছোঁ অলপ এই লক্ষেশ্বৰ দাস মই 8ত পঢ়ি আছোঁ যথেষ্ট অসুবিধা আছে এই মটৰ গাড়ীবিলাকৰ কাৰণে ৰাতি পঢ়িব পৰা নাযায় আৰু লাইট নাই বহুত অসুবিধা আছে আৰু বহুত বানপানী মম চমৰ ব্যৱস্থা কৰিছে নাই চৰকাৰৰ ফালৰ পৰা দিছে হয় দিছে মমৰ পোহৰত তেওঁলোকে পঢ়িব লগা হয় মমৰ পোহৰত হয় ভালদৰে পঢ়িবা দেই সদায় নাথাকে বানপানী গুচি যাব তোমালোকে ভালদৰে পঢ়িবা আৰু এয়া ৰাইজে দেখিছে যে এইসকল কণমানি তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত আৰু এইসকল কণমানি এতিয়া লক্ষাধিক কণমানি আমি দেখিছোঁ অসমত লক্ষাধিক লোক বানপীড়িত হৈ আছে তেওঁলোকৰ সতি সন্তানসকল এনেধৰণে এয়া মাত্ৰ আমি দৃশ্য দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে এতিয়া পঢ়াৰ পৰা বঞ্চিত হৈ আছে মানে বিশেষকৈ পাঠশালাৰ যি পাঠদান সেই পাঠদানৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে কিন্তু পঢ়াৰ যি পৰিৱেশ ইয়াতেই অকণমান তেওঁলোকে চেষ্টা কৰিছে আৰু ইয়াতো পঢ়িবলৈ তেওঁলোকে বিচাৰিছে আমি আশা কৰিছোঁ এই পৰিৱেশ
আৰু দীঘলীয়া হৈ নাথাকক, এই পৰিৱেশ আৰু দীঘলীয়া হৈ নাথাকক, সোনকালে তেওঁলোকে নিজৰ ঘৰলৈ উভতি যাওক, পানী কম হওক আৰু তেওঁলোকে নিজৰ বিদ্যালয়লৈ গৈ পঢ়াৰ যি শ্ৰেণীকোঠাৰ পাঠদানৰ যি এটা অভিজ্ঞতা, সেই অভিজ্ঞতাও লাভ কৰক। অনুষ্ঠান আমাৰ শেষ কৰিবলৈ সময় হৈ আহিল। এই অস্থায়ী শিবিৰসমূহৰ কেনেকুৱা ধৰণৰ এটা ভয়াৱহ বৰ্তমান চলি আছে সেয়া আমি আপোনালোকক দেখুৱালোঁ। কোনোবাই যদি পাৰ কৰিছে ৰজনী স্কুল ঘৰ নাইবা কলেজৰ সেই অস্থায়ী আশ্ৰয় শিবিৰত, কোনোবাই মথাউৰিতে তেওঁলোকৰ দিন ৰাতি পাৰ কৰিছে আৰু কোনোবাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে অস্থায়ীভাৱে তেওঁলোকে ইয়াত বিনীত ৰজনী পাৰ কৰিছে। এই বিপদত যিসকল পৰিছে তেওঁলোকেহে প্ৰকৃতাৰ্থত বুজি পাইছে যে সঁচাকৈ প্ৰাকৃতিক দুৰ্যোগ কি আৰু সঁচাকৈ এই বানপানীৰ যি ভয়াৱহতা, সেই ভয়াৱহতা তেওঁলোকৰ দৰে কোনেও ইয়াত উপলব্ধি কৰিব পৰা নাই। চৰকাৰী পক্ষৰ পৰা প্ৰতিশ্ৰুতি দিয়া গৈছে, অৱশ্যেই চৰকাৰে ৰিলিফ বিলাইছে, সাহায্য বিলাইছে, চিকিৎসা সেৱা প্ৰদান কৰিছে, যিটো এখন চৰকাৰৰ এটা অত্যন্তই গুৰুত্বপূৰ্ণ দায়িত্ব। সেই দায়িত্বত তেওঁলোকে কিছু পৰিমাণে পালন কৰিছে। কিন্তু এইসকল ৰাইজৰ দুৰ্ভোগ কেতিয়া শেষ হ'ব, এওঁলোক কেতিয়া তেওঁলোকৰ আপোন ঘৰখনলৈ উভতি যাব, কেতিয়া তেওঁলোকৰ সেই মৰমৰ ঘৰখনলৈ উভতি যাব, সেয়া কিন্তু আজিৰ তাৰিখতো অনিশ্চিত। দুপালপিতা বৰষুণ যদি অব্যাহত থাকে অহা কেইদিনমান, তেতিয়াহ'লে ইয়াতকৈও আৰু বেছি দুখজনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি। সেইকাৰণে আমি আশা কৰিছোঁ যে তেওঁলোকৰ সেই স্বাভাৱিক জীৱন যাত্ৰা উভতি আহক। আমি আহ্বান জনাইছোঁ চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ যে তেওঁলোকে যিবোৰ ভগ্ন মথাউৰি আছে সেইসমূহ যাতে অহা বাৰিষা অহাৰ আগতে সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰে, সুন্দৰভাৱে সেইসমূহ যাতে মেৰামতি কৰি বান সুৰক্ষাৰ যিটো প্ৰতিশ্ৰুতি, সেই সুৰক্ষাৰ প্ৰতিশ্ৰুতি, বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি তেওঁলোকে যাতে পালন কৰিব পাৰে, তাৰ প্ৰতি আমি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনাইছোঁ। আৰু এইসকল ৰাইজৰ দুখৰ সময়ত প্ৰাগ নিউজে তেওঁলোকৰ হৈ প্ৰাৰ্থনা জনাইছোঁ নেদেখাজনৰ ওচৰত, যাতে স্বাভাৱিক জীৱন যাত্ৰা তেওঁলোকৰ উভতি আহক। এনেকৈ পথৰ ওপৰত এনেকৈ কোনো অস্থায়ী শিবিৰত দীৰ্ঘদিন ধৰি থকাটো কোনেও কামনা নকৰে আৰু সেইটো আমিও কামনা নকৰোঁ। তেওঁলোকৰ স্বাভাৱিক জীৱন যাত্ৰা উভতি আহক, তেওঁলোকে আগৰ দৰে হাঁহি মুখে নিজৰ ঘৰখনলৈ উভতি যাওক, তাকেই আশা কৰি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল।